নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুহি পাঠলৈ আৰু লিটাৰেল চেন্সতে আমাৰ চেনেল ই কুহি পাঠলৈ এয়া কংকনজ্যোতি শইকীয়া। নমস্কাৰ, মই কংকনজ্যোতি শইকীয়াই আপোনালোক সকলোকে আমাৰ ই কুহি পাঠ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ইতিমধ্যে কেইবাটাও ইণ্টাৰভিউত কৈছিলোঁ যে আমাৰ ই কুহি পাঠ নামৰ এটা চেনেল আছে, যাৰ জৰিয়তে আমি স্কুলৰ পৰ্যায়তে হওক বা কলেজৰ পৰ্যায়তে হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে হওক বিভিন্ন ভিডিঅ' আগবঢ়াওঁ আৰু সেই চেনেলটোৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহিম। গতিকে আজি এই আপাহতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে আমি এই সম্পূৰ্ণ যিটো ইণ্টাৰভিউ আমি কৰিব গৈছোঁ, একচুৱেলি ইণ্টাৰভিউ নহয়, এইটো মৰলেছ অন্তৰংগ আলাপ ধৰণৰে হ'ব, কিয়নো সকলো আমি সহপাঠী আৰু সহকৰ্মীও এতিয়া এটা প্ৰফেচনেল পৰ্যায়ত, বিশেষকৈ চেনেলটোৰ ক্ষেত্ৰত। গতিকে দুটা ফেজত আমি কথাখিনি আলোচনা কৰিব বিচাৰিম। প্ৰথমতে প্ৰফেচনেল ফেজখিনি, প্ৰিপেৰেশ্যন ফেজখিনি, সেইখিনি যাম আৰু কিছু সময় আমি পাৰ্চনেল লাইফতো কংকনজ্যোতি শইকীয়াৰ আমি প্ৰৱেশ কৰিব যত্ন কৰিম। গতিকে প্ৰথমতেই এই বিশেষকৈ APSC ৰেংক 1 অনুভৱ বা পৰীক্ষাত কিমান সময় পঢ়িছিলে এনেকুৱা ধৰণৰ যিখিনি প্ৰশ্ন, সেইখিনি যথেষ্ট প্লেটফৰ্মত অলৰেডি উপলব্ধ হৈছে, সেইখিনি নুসুধো, পোনপটীয়াকৈ আহিছোঁ। APSC পৰীক্ষাৰ মূলতঃ 3টা ফেজ, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। গতিকে প্ৰথমতে আমি ইণ্টাৰভিউ ফেজৰ পৰা আৰম্ভ কৰোঁ। আমি ওলটাকৈ যাওঁ, প্ৰিলিমছৰ বিষয়ে ডিটেইলছত যাম, প্ৰথমতে ইণ্টাৰভিউৰ পৰা আৰম্ভ কৰোঁ। ইণ্টাৰভিউৰ এই গোটেই প্ৰক্ৰিয়াটোত তোমাৰ এক্সপিৰিয়েঞ্চ আৰু লগতে প্ৰিপেৰেটৰী ফেজটোৰ বিষয়ে আমি সম্যক এটা আইডিয়া যাতে আমাৰ শিক্ষাৰ্থীসকলে পায় প্ৰিপেৰেশ্যন কৰি থকা। গতিকে ইণ্টাৰভিউ ফেজটোৰ বিষয়ে তুমি কেনেদৰে আগবাঢ়িছিলা, তোমাৰ অনুভৱখিনি কেনেকুৱা, সেই বস্তুটো জানিব বিচাৰিছোঁ। হয় শান্তনু, মোক ইতিমধ্যে বহুতেই ফোন কৰি সুধিছে যে প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলে, ইণ্টাৰভিউ কেনেকৈ দিছিলে, সেই বিষয়ে বহুতে সুধিছে। মই সকলোকে জনাব পৰা নাই, কিন্তু আজি এই সুযোগ পাইছোঁ। গতিকে ইণ্টাৰভিউৰ আগতে আমাৰ মেইনছৰ ৰিজাল্ট দিলে, তাৰপিছত প্ৰায় এমাহমান সময় পাইছিলোঁ। মোৰ অলপ ভাগ্য ভাল আছিলে যে মই এমাহমান সময় পাইছিলোঁ, কিছুমানে মাত্ৰ 10-12 দিনৰ অন্তৰালহে পাইছিলে। সেই এমাহৰ সময়খিনিত মই পঢ়িছিলোঁ যথেষ্ট। সেইখিনিত দৈনন্দিন যিখিনি আমাৰ বাতৰি কাকত থাকে, ডেইলি বাতৰি কাকত প্ৰায় 2-3খন পঢ়িছিলোঁ। তাৰ উপৰিও যিখিনি অসমৰ আৰ্থ-সামাজিক ব্যৱস্থা বৰ্তমানৰ মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড যিখিনি আছে সেইখিনি পঢ়িছিলোঁ। তাৰ উপৰিও বিভিন্নজনৰ পৰামৰ্শ লৈছিলোঁ যে কেনেদৰে আগবাঢ়িব লাগিব, আৰু লগতে এইখিনি যিহেতু কৈছোঁৱেই যে কিছুমান মক ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মক ইণ্টাৰভিউ মই ভদ্ৰ IAS একাডেমি আৰু লগতে যি বৰঠাকুৰ IAS একাডেমি তাতে এপ্লাই কৰিছিলোঁ, কিন্তু ভদ্ৰ IAS একাডেমিত মই মক ইণ্টাৰভিউ দিছিলোঁ। বৰঠাকুৰ IAS একাডেমিত মক ইণ্টাৰভিউ দিয়া নহ'লে তেওঁলোকৰ প্ৰিপেৰেটৰী যোনটো ক্লাছ আছিলে সেইটোতহে জইন কৰিছিলোঁ। বাকী মই নিজৰ ফালৰ পৰাই মই চেষ্টা কৰিছিলোঁ। এই আপাহতে মই মোৰ যিটো ইণ্টাৰভিউ হৈছিলে পাৰ্চনেল ইণ্টাৰভিউ, সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বস্তুখিনি। মোৰ ইণ্টাৰভিউ বৰ্ডত 3জন মেম্বাৰ আছিলে। তেখেতসকলে মোৰ প্ৰায় 40 মিনিট যোৱা ইণ্টাৰভিউ লৈছিলে, শিকাইছিলে বহুত কথা। আৰু এইটো কথা আৰু এটা পাহৰিছোঁ যে যোনটো ষ্টেট লেভেল এডভাইজৰী কমিটি স্লেকৰ পৰাও ইণ্টাৰভিউৰ কাৰণে মোক প্ৰিপেৰেশ্যনৰ কাৰণে মাতিছিলে। ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে মই গৈছিলোঁ, কিন্তু স্লেকৰ পৰা ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে স্পেচিয়েল ক্লাছ নহ'লে, কিন্তু স্লেকৰ আমাৰ শ্যাম ছাৰ তেখেতে যথেষ্ট সহায় কৰিছিলে ইণ্টাৰভিউ কেনেকৈ দিব লাগে, সেইখিনি শিকিছিলোঁ। তাৰপিছত ইণ্টাৰভিউত কি হ'ল, যেতিয়া গ'লোঁ তাতে বডি লেংগুৱেজ কেনেকৈ থাকিব লাগে সেইখিনিও কৈছিলে। কিন্তু মই ভাবোঁ যিখিনি আমাক শিকাইছিলে ভদ্ৰ IAS একাডেমিতে হওক বা স্লেকতেই হওক, যিখিনি শিকাইছিলে সেইখিনি সেই সময়ত মোৰ মনত ইমান নাছিলে যে এনেকৈ খোজকাঢ়িব লাগিব, এনেকৈ যাবা, সিমান মনত নাছিলে। হ'লেও মই ফৰ্মেল এটা মেইনটেইন কৰিছিলোঁ, আৰু সোমাওঁতে যেতিয়া ৰুমটোত সোমোৱা যায় সেইখিনি অলমষ্ট পাহৰি যোৱা নিচিনা হয়। তথাপিতো মানুহৰ যি নিজস্ব এটা আচৰণ থাকে, নিজস্ব চৰিত্ৰ থাকে, নিজস্ব স্বভাৱ থাকে, সেইখিনিয়ে তাত প্ৰতিফলিত হয় বুলি মই ভাবোঁ। কাৰণ ইণ্টাৰভিউ সেই 40 মিনিটৰ ইণ্টাৰভিউটোত এক্সপাৰ্ট মেম্বাৰকেইজনে আপোনালোকৰ নিজৰ মানুহজন প্ৰায় উলিয়াই পেলাবলৈ যত্ন কৰে। কেতিয়াবা খঙেৰে, কেতিয়াবা মৰমেৰে উলিয়াই পেলাবলৈ যত্ন কৰে, আৰু প্ৰায় নিজকে ঢাকি ৰাখিব নোৱাৰি কৃত্ৰিম এটা আমি যদি মনোভাৱ লৈ যাওঁ, এটা কৃত্ৰিম চৰিত্ৰ লৈ যাওঁ, সেইখিনি গৈ তাতে ফুটি উঠিব। গতিকে সম্পূৰ্ণ স্বাভাৱিকভাৱে যোৱাটো মোৰ ফালৰ পৰা মই উচিত বুলি ভাবোঁ। অ'কে, চ' এতিয়া সেই পাৰ্টিকুলাৰ 40 মিনিটৰ বিষয়ে আমি অলপ তোমাৰ পৰা জানি লওঁ। এই 2-1.5 বছৰীয়া গোটেই সময়খিনিৰ ডিচাইডিং যি ফেক্টৰ, সেইটো প্ৰায় 40 মিনিটেই তোমাৰ ক্ষেত্ৰতো হৈছিল বা সকলো কেণ্ডিডেটৰ ক্ষেত্ৰতো হয়। গতিকে সেই পাৰ্টিকুলাৰ 40 মিনিটৰ বিষয়ে তোমাৰ পৰা জানো, তোমাৰ অভিজ্ঞতাটো কেনেকুৱা, সেই ভিতৰত, সেই ইণ্টাৰভিউ হলৰ ভিতৰৰ পৰিক্ৰমাটো কি আছিল, আৰু লগতে আৰম্ভ কৰিম তোমাৰ প্ৰথম প্ৰশ্নটো বা তোমাৰ মনত ৰৈ যোৱা প্ৰশ্নটো কি আছিল। হয়, নিশ্চয়কৈ সেই আমাৰ যি দীঘল পৰিক্ৰমা, অসম লোকসেৱা আয়োগৰ কাৰণে প্ৰস্তুতিৰ যি দীঘল পৰিক্ৰমা, সেই 40 মিনিটৰ ইণ্টাৰভিউটোত যথেষ্ট ডিপেণ্ড কৰে
প্ৰায় 200 মাৰ্কছ থাকে আৰু তাত যিমানে মাৰ্কছ উঠাব পৰা যায় সিমানে ভাল বুলি মই ভাবোঁ। বিশেষকৈ এটা ভাল ৰেংকৰ কাৰণে সেইটো খুব ভাল এটা সুযোগ। যিমান পাৰি মাৰ্কছ কেৰি কৰিবলৈ যত্ন কৰিব লাগে। শান্তনুৱে সুধিছে সেই 40 মিনিটৰ প্ৰথম প্ৰশ্ন বা আটাইতকৈ মোৰ মনত থকা প্ৰথম প্ৰশ্ন মোক ছাৰে সুধিছিলে যে কংকন তুমি ফিজিক্সত মাষ্টাৰ্ছ কৰিছা, এতিয়া কি কৰি আছা সেই বিষয়ে সুধিলে। মই ক'লোঁ যে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত, তাৰপিছত মোৰ পষ্ট কি কথা কেতিয়া জইন কৰিলোঁ সেইখিনি সুধিলে। খুব স্বাভাৱিকভাৱে ইণ্টাৰভিউটো আৰম্ভ হৈছিলে, খুব স্বাভাৱিকভাৱে। তাৰপিছত লাহে লাহে মোৰ ফিজিক্সৰ ফিল্ডলৈ গৈছিলে তেখেতসকল। তোমাৰ সেই ইণ্টাৰভিউৰ সেই গোটেই 40 মিনিটৰ সময়টো যিহেতু ব্যক্তিগতভাৱে তোমাক জানো, গতিকে আমি পূৰ্বতে আলোচনা কৰিছোঁ। চ' মোৰ সেই গোটেইখিনি প্ৰশ্নৰ মাজৰ পৰা মনত ৰৈ যোৱা প্ৰশ্নটো হৈছে তুমি ভগৱান বিশ্বাস কৰা নে নাই। আৰু মূলতঃ দুটা টাৰ্মছৰ পৰা, প্ৰথমটো হৈছে চাইণ্টিফিক পইণ্ট অফ ভিউৰ পৰা আৰু ব্যক্তিগতভাৱে। গতিকে সেই প্ৰশ্নটোকে তোমাক পুনৰ সুধিছোঁ, ভগৱান বিশ্বাস কৰা নে নাই। আৰু লগতে সেই প্ৰশ্নটোৰ উত্তৰৰ লগতে তুমি এইখিনিও ক'বা যে প্ৰশ্ন যিসমূহ সেই ইণ্টাৰভিউ পেনেলিষ্টসকলে তোমাক সোধে সেইখিনি যেতিয়া এনেকুৱা কিছুমান প্ৰশ্ন সোধে যিখিনিৰ কোনো পূৰ্ব প্ৰস্তুতি নাথাকে, কোনো প্ৰিপেৰেশ্যন সেইখিনিৰ বিষয়ত কৰা নহয়, চ' সেই প্ৰশ্নখিনিৰ সন্মুখীন হওঁতে মানে খুব আনছেটল হৈ যোৱা যায় নেকি, বা সেইখিনি কি ধৰণে ফেচ কৰিব লাগে, বা প্ৰশ্ন এটাৰ উত্তৰ দিব নোৱাৰিলেও সেইটো কেনেদৰে সন্মুখীন হ'ব লাগে, সেই গোটেই পৰিক্ৰমাটো, সেই গোটেই প্ৰচেছটোৰ বিষয়ে চমুকৈ কোৱা। প্ৰথমতে কৈ লোৱা ভগৱান বিশ্বাস কৰা নে নাই। হয় শান্তনু, মোক সেই তেনেকুৱা বহুত ট্ৰিকি কুৱেশ্যন সুধিছিলে, বিতৰ্কিত প্ৰশ্ন সুধিছিলে। আমি আহিম বিতৰ্কিত প্ৰশ্নসমূহৰ বিষয়ে। কিন্তু ভগৱান বিশ্বাস কৰা নে নকৰা সেইটো প্ৰশ্নটো ডাইৰেক্ট সোধা নাছিলে। মোক মেম এগৰাকীয়ে সুধিছিলে। প্ৰথমতে ফিজিক্সৰ কথা সুধিলে, ফিলচফিৰ কথা সুধিলে, ফিজিক্স আৰু ফিলচফিৰ ৰিলেশ্যনৰ কথা সুধিলে। তাৰ পিছৰ প্ৰশ্নটোৱে হৈছিলে তুমি ঈশ্বৰৰ অস্তিত্ব ক'ত, বা তুমি ভগৱান বিশ্বাস কৰা নে নকৰা। যিহেতু প্ৰশ্নখিনি ফিজিক্সৰ থ্ৰুৱেদি কৈছিলে আৰু মই ফিজিক্সৰ মানুহ, বিজ্ঞানৰ মানুহ, গতিকে ভগৱান বিশ্বাস কৰোঁ বুলি ক'লে এটা মই ভাবিছিলোঁ নিগেটিভ ইম্পেক্ট পৰিব। গতিকে মই তাতে কৈছিলোঁ যে ভগৱান বিশ্বাস নকৰোঁ। আৰু এইটো সঁচাই কথা। বৰ্তমান যিখিনি পৰিঘটনা, প্ৰাকৃতিক পৰিঘটনাই হওক, বাকী মহাজাগতিক পৰিঘটনাই হওক, বাকী সকলোখিনিয়ে আমাৰ বিজ্ঞানৰ জৰিয়তে আমি বৰ্তমান ব্যাখ্যা কৰিব পাৰিছোঁ, বা যিখিনি পৰা নাই সেইখিনি আমাৰ বিজ্ঞানীসকলে, বিশিষ্ট বিজ্ঞানীসকলে ইতিমধ্যে চেষ্টা চলাই আছে। গতিকে শান্তনু, মই কৈছিলোঁ যে মই ভগৱান বিশ্বাস নকৰোঁ। আৰু লগালগ মোৰ পেনেলত কৈয়ে দিছোঁ, আৰু চেয়াৰমেন ছাৰ আছিলে, চেয়াৰমেন ছাৰে লগালগ মোক কাউণ্টাৰ কৰিছে তুমি প্ৰাৰ্থনা কৰা নে নকৰা। তেতিয়া মই অকণমান চক খাই গৈছোঁ। এতিয়া মইতো ভগৱান বিশ্বাস নকৰোঁ বুলি ক'লোঁ, যদি প্ৰাৰ্থনা কৰোঁ বুলি কওঁ কি হ'ব। কিন্তু মোৰ স্বাভাৱিক উত্তৰো আহিলে। মই আপোনালোকক ইতিমধ্যে কৈছোঁৱেই যে মানুহটোক উলিয়াই পেলাই তেখেতসকলে, মানুহটো কেনেকুৱা কৃত্ৰিম হৈ থাকিব নোৱাৰি। গতিকে স্বাভাৱিক উত্তৰ আহি গ'ল, হয় মই প্ৰাৰ্থনা কৰোঁ, মই সঁচাকৈয়ে প্ৰাৰ্থনা কৰোঁ। তাৰপিছত তেতিয়া চেয়াৰমেন ছাৰে ক'লে যে নহয় কংকন, তুমি এইটো কণ্ট্ৰাডিক্ট কৰিছা। তুমি যদি ভগৱান বিশ্বাস নকৰে প্ৰাৰ্থনা কিয় কৰা। তেতিয়া ছাৰক কৈছোঁ যে মই ভগৱান নাই বুলি কৈছোঁ, এইটো কাৰণে কৈছোঁ যে তেখেতে ভগৱানে গোটেই পৃথিৱীখনৰ সৃষ্টি কৰিছে বুলি মই নাভাবোঁ। প্ৰতিটো বস্তুৰ এক্সপ্লেনেশ্যন আছে। কিন্তু মই প্ৰাৰ্থনা কৰোঁ মোৰ নিজৰ আত্মাৰ শান্তিৰ কাৰণে, নিজৰ আত্মবিশ্বাস বঢ়াবলৈ। সেইখিনিৰ কাৰণেহে এটা স্পিৰিচুৱেল এংগলতহে মই ভগৱানৰ প্ৰাৰ্থনা কৰোঁ। কিন্তু যে এটা মেটেৰিয়েলিষ্টিক এংগলত মই সেইটো বিশ্বাস নকৰোঁ। সেই তেনেকৈ উত্তৰ দিছিলোঁ। ইয়াতে অকণমান বেছি ভাল হৈছে, তাতে মই অলপ থটমত খাইছিলোঁ, অলপ তাতে অলপ খেলি মেলি লাগিছিলে মোৰ। তথাপিতো তেখেতসকলে শেষ পৰ্যায়লৈকে মোক কৈ থাকিলে যে তুমি এইটো কণ্ট্ৰাডিক্ট কৰিছা, আৰু তেনেকৈ সেই প্ৰশ্নটো শেষ হৈছিলে। চ' এইটো পইণ্টতে আমি পূৰ্বতে সোধা প্ৰশ্নটোৰ দ্বিতীয় অংশৰ তোমাৰ উত্তৰটো বিচাৰিম। চ' তেনেকুৱা কুৱেশ্যনখিনি যেতিয়া সোধে, ধৰা এনেকুৱা প্ৰশ্ন এইটো তুমি সন্মুখীন হ'লা কিয়নো এইটো চিটুৱেশ্যন বেছড বা অপিনিয়ন বেছড আছিল, কিন্তু কিছুমান কুৱেশ্যন এনেকুৱা থাকিব পাৰে যোনখিনি ফেকচুৱেল বেছড, আৰু সেইখিনিৰ কোনো উত্তৰ সেইটো মুহূৰ্তত মনত নাহিব পাৰে বা নাজানিব পাৰে। চ' সেইখিনি কি ধৰণে সন্মুখীন হোৱা উচিত, গতিকে এছপাইৰেণ্টখিনিয়ে জানিলে সেই বস্তুটো নিশ্চয় উপকৃত হ'ব। হয়, যিখিনি APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলৰ কাৰণে ভৱিষ্যতে যদি কেতিয়াবা মক ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, এইটো শিকাবই যে চিটুৱেশ্যন বেছড কুৱেশ্যন থাকিব, ফেক্ট বেছড কুৱেশ্যন থাকিব। ফেক্ট বেছড কুৱেশ্যনৰ মোক সুধিছিলে বাংলাদেশৰ মুক্তিযুদ্ধৰ কথা, যিটোৰ কাৰণে মই একেবাৰে প্ৰিপেয়াৰ্ড নাছিলোঁ। জানো মই ভাৰতে বাংলাদেশৰ মুক্তিযুদ্ধত বহুত সহায় কৰিছিলে, সেইটো কথা সুধি ল'লে প্ৰথমতে কোন চনত হৈছিলে, ফেক্টটো সুধি ল'লে, ভাৰতে সহায় কৰিছিলে কিখিনি সুধি ল'লে। তাৰপিছত সুধিলে বাংলাদেশৰ মুক্তিযুদ্ধৰ আৰম্ভণিৰ পৰা শেষলৈকে, সেই প্ৰশ্নটো সুধি দিলে। গতিকে মই যিহেতু প্ৰিপেয়াৰ নাছিলোঁ, সেইকাৰণে মই চিম্পলি মেমক নাজানো মেম বুলিয়ে ক'লোঁ, এই বিষয়ে মই জ্ঞাত নহয় বুলি ক'লোঁ। তেতিয়া মেমে ক'লে ঠিক আছে বাৰু, বাংলাদেশৰ এজন জাতিৰ পিতা আছে, আমাৰ যেনেকৈ মহাত্মা গান্ধী আছে, বাংলাদেশৰ এগৰাকী জাতিৰ পিতা আছে, তেখেতৰ নামটো জানা নেকি সেইটো সুধিলে। তেতিয়া মই একচুৱেলি নামটো জানো, কিন্তু সেই মুহূৰ্তত অহা নাছিলে মনলৈ। শ্বেখ মুজিবুৰ ৰহমান ডাঙৰীয়াৰ কথা সুধিছিলে, কিন্তু মনলৈ অহা নাছিলে। গতিকে মই সেইটো প্ৰশ্নও নাজানো বুলিয়ে ক'লোঁ। বহুতে সোধে ইণ্টাৰভিউত প্ৰশ্ন নোৱাৰিলে কি হ'ব, উত্তৰ দিব নোৱাৰিলে কি হ'ব।
গতিকে মই ভাবোঁ যিহেতু মই এটা পজিশ্যন পাবলৈ সক্ষম হৈছোঁ, গতিকে যিটোক নজনা বস্তুক নাজানো বুলি চিম্পলি ক'ব পৰা সাহসটো থাকিব লাগে। কেতিয়াও চালে বেৰে কোৱা কথা ক'ব নালাগে, নজনাটো চিম্পলি নাজানো বুলিয়ে ক'ব লাগে। গতিকে ইণ্টাৰভিউৰ বিষয়ে আমি যথেষ্টখিনি ডিটেইলছত আলোচনা কৰিছোঁ। লাষ্টত এটা প্ৰশ্নৰ ইণ্টাৰভিউ ফেজটো সামৰি আমি মেইনছৰ বিষয়ে আলোচনা কৰিম। গোটেই ইণ্টাৰভিউ প্ৰচিডিঅ'ৰটো তুমি যেতিয়া তোমাৰ সেই 40 মিনিটৰ অভিজ্ঞতাটো তোমাৰ বিবেচনাত সেয়া সুখকৰ আছিল নে, বা তুমি সেই গোটেই তোমাৰ অভিজ্ঞতাটোক লৈ তুমি সন্তুষ্ট আছিলা নে নাই, বা এনে এটা আউটকামৰ বাবে তুমি মানে সেই সময়খিনি পৰ্যাপ্ত আছিল বুলি ভাবিছানে, বা সেই সময়ত ভাবিছিলানে? যেতিয়া ইণ্টাৰভিউটো দিছিলোঁ তেতিয়া যিকেইখন পেনেলৰ যিকেইজন মেম্বাৰ আছিলে পেনেলখনৰ, তেখেতসকলৰ যি ভাৱভংগী আছিলে বহুত গুৰু গম্ভীৰ আছিলে। মই মানে এক্সপেক্ট কৰা নাছিলোঁ তেখেতসকলে মোৰ এনচাৰবোৰ ভাল পাইছিলে, আৰু বহুত কাউণ্টাৰ কৰিছিলে এনচাৰবিলাকত, বহুত কাউণ্টাৰ কৰিছিলে যে এইটো নহয় এইটোহে, এইটো নহয় এইটোহে। গতিকে মই ভয় খাইছিলোঁ অলপ, কিন্তু ভয়টো মই ওলাই আহিবলৈ দিয়া নাছিলোঁ। সেই সময়ত যিমান পাৰোঁ নিজকে কণ্ট্ৰল কৰিছিলোঁ। সেইকাৰণে মই ইণ্টাৰভিউটো দি আহি যিহেতু তেখেতসকল বহুত গম্ভীৰ হৈ আছিলে, কাউণ্টাৰ কৰিছিলে, মই ভাবিছিলোঁ খুব ভাল হোৱা নাই নেকি ইণ্টাৰভিউটো। মই ইতিমধ্যে শান্তনুক কৈছিলোঁ যে মোক এনেকুৱা কৰিছে, এনেকুৱা প্ৰশ্ন সুধিছে, মই ভাল নাই হোৱা যেন লাগিছে। কিন্তু শান্তনুৱে কৈছিলে নাই ভাল হৈছে, তোমাক যিহেতু ইমানখিনি কথা সুধিছে আৰু যিহেতু কণ্ট্ৰাডিক্ট কৰিছে তেখেতসকলে, তোমাৰ লগত ডিছকাছ কৰিব খুজিছিলে একচুৱেলি, ভাল হৈছে বুলি কৈছিলে শান্তনুৱে। তাকে শান্তনুৱে কোৱা কথাটোৱে আজি ফলিয়ালে, ভাল লাগিছে মোৰ তাৰ কাৰণে। সেয়াই। যদি আপোনালোকৰ যদি পাৰ্টিকুলাৰ ইণ্টাৰভিউ ফেজটোৰ বিষয়ে বা গোটেই পৰিক্ৰমাটোৰ বিষয়ে যদি স্পেচিফিক কিবা জানিব লগা থাকে, তেতিয়াহ'লে অবভিয়াছলি আমাৰ কমেণ্ট বক্স আছে, আপোনালোকে জানিব পাৰিব। আৰু লগতে আপোনালোকৰ ফালৰ পৰা স্পেচিফিকেলি লাইভ অহাৰ বাবেও ৰিকুৱেষ্ট আহিছিলে কংকনজ্যোতি শইকীয়ালৈ, কিন্তু কংকন যিহেতু এতিয়া সম্পূৰ্ণৰূপে ব্যস্ত আছে, গতিকে 2-এদিন পিছত তেওঁ লাইভো আহিব আমাৰ চেনেলৰ জৰিয়তে। কিন্তু সদ্যহতে আপোনালোকৰ কিবা যদি স্পেচিফিক জানিব লগা থাকে, তেতিয়াহ'লে সেই সন্দৰ্ভত কি কৰিব লাগিব কংকনে নিজেই ক'ব। হয়, আপোনালোকে আমাৰ চেনেলতে কমেণ্ট কৰিব। আমি যিমান পাৰোঁ সেই কমেণ্টসমূহৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ভৱিষ্যত ভিডিঅ'সমূহত, আৰু ভিডিঅ' বনাম। ইণ্টাৰভিউ ফেজটো এটা 40 মিনিটৰ ফেজ, ইমান কম সময়ত আপোনালোকৰ লগত আলোচনা কৰিবলৈ অলপ দিগদাৰ। ভিডিঅ'টোৰ মাজে আজি কেইটামান প্ৰশ্ন আলোচনা কৰিছোঁ, ভৱিষ্যতে আমি বাকীখিনি কি প্ৰশ্ন সুধিছিলে সেইখিনিও আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ইণ্টাৰভিউ ফেজটোৰ পৰা আমি এইবুলি মেইনছৰ মাজলৈ যাওঁ। মূলতঃ এইটো বিশ্বাস কৰা হয় যিসকল এই প্ৰিপেয়াৰটৰী ফেজটোৰ লগত জড়িত, গোটেই এক্সামটোৰ আল্টিমেট যিটো ফাইনেল লিষ্ট, সেই লিষ্টটোৰ ডিচাইডিং ফেক্টৰটো মেইনছৰ মাৰ্কিংটোৱে হয়। গতিকে মেইনছৰ পৰিক্ৰমাটোৰ বিষয়ে আলোচনা কৰিম, কেনেকৈ প্ৰিপেয়াৰ কৰিছিলা। তাৰ আগতে চিম্পলি খুব চুটিকৈ জানি লওঁ তোমাৰ অনুভৱটো, যে মেইনছ যেতিয়া লিখিছিলা তেতিয়া তুমি ভাবিছিলানে যে ইণ্টাৰভিউৰ কাৰণে তুমি চিলেক্ট হ'ব, বা সেই লিষ্টখনত তোমাৰ নাম আহিব মেইনছৰ পৰা ইণ্টাৰভিউলৈ? হয়, মেইনছ লিখাৰ মোৰ অভিজ্ঞতা তাৰ পৰা কওঁ, মই প্ৰথমবাৰৰ কাৰণে মেইনছ লিখিছিলোঁ এইবাৰ। মই নাজানো মাৰ্কছ কেনেকৈ লিখিলে কেনেকৈ দিয়ে, তথাপিতো মোৰ সৰুৰ পৰা এটা লিখাৰ মোৰ অভ্যাস আছিলে। শান্তনুৱে জানে, অলপ লিখা মেলা কৰিছিলোঁ আগতে কলেজত পঢ়ি থাকোঁতে, ইউনিভাৰ্চিটি দিনত শান্তনু মোৰ হোষ্টেলৰ একেলগে আছিলোঁ। সেই অভ্যাসটো আছিলে, আৰু তেতিয়া যেনেকৈ লিখিছিলোঁ তেনেদৰে উত্তৰসমূহ লিখিছিলোঁ। মই বহুত ক'ড ব্যৱহাৰ কৰিছিলোঁ, অসমীয়াতেই হওক, অসমীয়াতো লিখিছিলোঁ। বহুতে এইটো সুধিব পাৰে যে ইংলিছতে যিহেতু লিখিব লাগে, আমি এনচাৰখিনি ইংলিছতে লিখিব লাগে, কিন্তু মই তাৰ মাজতে অসমীয়া ক'ডো ব্যৱহাৰ কৰিছিলোঁ। ভাবিছোঁ নম্বৰ দিছে যেতিয়া সেইখিনি ঠিকেই হৈছে, কাৰণ মোৰ আগৰ অভিজ্ঞতাও নাছিলে। অসমীয়া লিখাৰ কাৰণে তেওঁলোকে চাগে কাটি দিয়া নাই বস্তুখিনি। আৰু অসমীয়াৰ লগতে মোৰ যি হাইস্কুল পৰ্যায়ত মোৰ সংস্কৃত আছিলে, সংস্কৃতৰ তেতিয়া মই শ্লোক মনতো আছিলে, কিছুমান বিদ্যাৰ এডুকেশ্যন আছিলে মোৰ ছাবজেক্ট, এডুকেশ্যনৰ লগত খুব সংস্কৃতত ধুনীয়া শ্লোক আছিলে, আৰু সেইখিনি মোৰ মুখস্থ আছিলে, অলমষ্ট মুখস্থ আছিলে। মোৰ দেউতা সংস্কৃতৰ শিক্ষক, মোৰ বৰ্তা সংস্কৃতৰ শিক্ষক, মোৰ মুখস্থ আছিলে। সেইখিনি মই এপ্লাই কৰিছিলোঁ তাতে। আৰু এডুকেশ্যনৰ কথা কৈছে, মই ক'ড ইউজ কৰিছিলোঁ। ফিজিক্সৰ মোৰ প্ৰশ্ন যিখিনি এখন পেপাৰ মোৰ অলপ বেয়া হৈছিলে, গতিকে আশা আছিলে, যিহেতু তেনেকৈ লিখিছিলোঁ, ভাবিছিলোঁ যে হয় কাটি দিব, নহয় বহুত মাৰ্কছ দিব। গতিকে মই কাটি দিয়াতকৈ বেছিয়ে মাৰ্কছ দিছে চাগে, সেইকাৰণে টপ কৰিছোঁ। মই ভাবোঁ যি সেই দুটা দুধুৰ-মুধুৰৰ অৱস্থাৰ পৰা এতিয়া গম পাইছোঁ যে এনেকৈ লিখিলে বেছি মাৰ্কছ দিয়ে আৰু। হয়, গতিকে এইটোৰ পৰা যথেষ্ট উপকৃত হ'ব আমাৰ যিসকল এই ভিডিঅ'টো যিসকলে চাব, যিসকল উঠি অহা এস্পাইৰেণ্ট আছে, যে যেতিয়া এনচাৰ ৰাইটিঙৰ বিষয়ে, কাৰণ আল্টিমেটলি মেইনছৰ গোটেই যি ফাইনেল ৰিজাল্ট, সেই ৰিজাল্টত এনচাৰ ৰাইটিঙে এটা খুব ডিচাইডিং ৰোল প্লে কৰে। কাৰণ এটা এনচাৰ জানা, সেইটো মনত ৰখা আৰু সেইটো এক্সপ্ৰেছ কৰাৰ মাজত এটা পাৰ্থক্য আছে। গতিকে সেই বিষয়ে তুমি চমুকৈ কোৱা যে এনচাৰ ৰাইটিং সেই স্কিলটো ডেভেলপ কৰোঁতে কি ধৰণে কৰিব লাগে, বা এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত প্ৰেক্টিছৰ কিমান প্ৰয়োজনীয়তা আছে। কাৰণ আমি বহুতে কেতিয়াবা পঢ়োঁ, খুব নোটো বনাওঁ, কিন্তু গৈ এনচাৰ ৰাইটিঙৰ সেই কলাটো নজনাৰ বাবে মেইনছৰ সেই পৰিক্ৰমাটোত গৈ আল্টিমেটলি সফলতা নাপায়। সেই বিষয়ে তুমি অলপ চমুকৈ আমাৰ এস্পাইৰেণ্টসকলক ক'ব বিচাৰিবা নেকি? হয়, এনচাৰ ৰাইটিঙৰ কথা ইতিমধ্যে কৈছে যে
মই কেনেদৰে প্ৰস্তুতি চলাইছিলোঁ তাৰ কথা ক'বলৈ প্ৰথমতে সেই মোৰ অভিজ্ঞতাৰ কথা কওঁ। বহুতে প্ৰেক্টিচ কৰে এনচাৰ ৰাইটিং এনেকৈ কৰিম, এনেকৈ লিখিম, বহুতে নোটছ বনায়, শান্তনে কৈছে বহুতে নোটছ বনায়, কিন্তু মোৰ তেনেধৰণে প্ৰেক্টিচ কৰা নাছিলোঁ। অলপ চলপ কৰিছিলোঁ, ইমান নাই কৰা বুলিও ক'ব নোৱাৰি, অলপ চলপ কৰিছিলোঁ, কিন্তু সেই অলপ চলপ কৰাখিনি পৰীক্ষাত যে এনেকৈ লিখিমগৈ তেনেকৈ নহয়। ধৰি লওক শব্দখিনি আহিব নে নাহে মোৰ মনলৈ সেই সময়ত, সেই ব্যৱহাৰ কেনেকৈ কৰিম। কিন্তু মই আপোনালোকৰ লগত যিখিনি কৈছোঁ যে সৰুৰ পৰা অলপ লিখা মেলাৰ অভ্যাস আছিলে, গতিকে এনচাৰ ৰাইটিঙত প্ৰতিটো এনচাৰতে এটা আৰম্ভণি থাকিব, এটা মাজৰ মিডল পৰ্চন থাকিব য'ত মেইন কথাখিনি থাকিব, আৰু এটা শেষ থাকিব, এণ্ডিং থাকিব। গতিকে আৰম্ভণিখিনি খুব ধুনীয়াকৈ কৰিব লাগে। পাৰিলে ক'ড ইউজ কৰিব লাগে, ক'ড ইউজ কৰাটো খুব দৰকাৰী। ইংলিছতো কৰিব পাৰে, মই ইংলিছতো কৰিছোঁ, আছামিজতো কৰিছোঁ, মোৰ সংস্কৃত আছিলে সংস্কৃততো কৰিছোঁ। আৰম্ভণি যিখিনি পৰ্চন খুব গুৰুত্বপূৰ্ণ, আৰু যিখিনি মাজৰ অংশ থাকে মিডল পৰ্চন, সেই মেইন পৰ্চন বুলি ক'ব পাৰোঁ, তাতে আমি যদি ডাটা ব্যৱহাৰ কৰিব পাৰোঁ, দুই এটা ডাটা ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে বাতৰি কাকত পঢ়িব লাগে বা অন্যান্য আলোচনীসমূহ বহুত আছে, আলোচনী তেনেকুৱা ইতিমধ্যে সকলোৱে গম পায়, ইণ্টাৰনেটত উপলব্ধ বহুতো, তাতে ডাটা দুই এটা ব্যৱহাৰ কৰিব পাৰিলে ভাল। আৰু যদি চাৰ্ট বনাব পৰা যায় তাতে, যে আমুকৰ কাৰণে আমুকখিনি হৈছিলে, যদি অলপ চাৰ্ট পৰ্যায়ত লিখিব পাৰি, যে পইণ্ট ৱাইজ মানে, তেতিয়া প্ৰতিটো পইণ্টতে নম্বৰ থাকে। তুমি যদি পইণ্ট ৱাইজ লিখা, মানে আমি এক্সপিৰিয়েঞ্চসকলে যদি পইণ্ট ৱাইজ লিখে, যে এটা পইণ্ট দিলে তাৰ ওপৰত 3-4 লাইন লিখিলে, 2 নম্বৰ পইণ্ট দিলে, মই মিডল পৰ্চনটোৰ কথা কৈছোঁ, মাজৰ অংশটো, আৰম্ভণিত নহয়, 2 নম্বৰ পইণ্টটো দিলে 2-3 লাইন লিখিলে, ইমানখিনি লিখিবলৈ সময়ো নাথাকে তাতে, বহুত দীঘলীয়া এখন প্ৰশ্ন কাকত হয়, বহুত কম সময় থাকে। গতিকে সেই মিডল পৰ্চনখিনি তেনেকৈ পইণ্ট ৱাইজ, আৰু পাৰিলে চাৰ্ট বনাব লাগে, নতুবা জিঅ'গ্ৰাফিৰ প্ৰশ্নত পাৰিলে মেপ আঁকিব লাগে। মেপৰ জৰিয়তে বহুত কম সময়ৰ ভিতৰতে এক্সপ্ৰেছ কৰিব পাৰি কথাখিনি। আৰু শেষটো খুব ধুনীয়াকৈ কৰিব লাগে, যে আৰু শেষটো সদায় আমি পজিটিভ এংগল এটা দিব লাগে। জেনেৰেল নলেজৰ কুৱেশ্যনখিনিত যিসকলে এক্সপিৰিয়েঞ্চ তেওঁলোকে জানেই যে এটা কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড বস্তু সোধে, ধৰি লোৱা বৰ্তমানৰ ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ কথা সুধিব পাৰে, বা ভাৰতৰ GDP গ্ৰ'থ কমি আহিছে, কিয় কমি আহিছে, তেনেকুৱাত ভাবোঁ যে কমি আহিছে বুলি প্ৰশ্নটো সুধিব পাৰে, কিয় কমি আহিছেও সুধিব। প্ৰশ্নটো আমি কমি অহা কথা লিখি থাকোঁতে যে এইটো পাহৰিব নালাগে যে আমি আশাবাদী, আমি সদায় তাতে এটা পজিটিভ এংগল দিব লাগে, যে ভাৰতৰ অৰ্থনীতি ভৱিষ্যতে ভাল হ'ব বুলি আমি আশাবাদী, আমি কাম কৰিব লাগিব, আমি আগবঢ়াই নিব লাগিব, তেনেকুৱা এটা পজিটিভ এংগল সদায় থাকিব লাগে শেষত। এনচাৰ ৰাইটিঙৰ কলাৰ বিষয়ে যথেষ্টখিনি ইনপুট আমি পালোঁ তোমাৰ পৰা। এতিয়া আমি প্ৰিপেৰেটৰী ফেজটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ ষ্টাডি মেটেৰিয়েল পৰ্চনটোলৈ আহোঁ। আমাৰ এছপাইৰেণ্টসকল নিশ্চয়কৈ উপকৃত হ'ব যদিহে তুমি কি পাৰ্টিকুলাৰ কিতাপ, স্পেচিফিকেলি টপিক ৱাইজ, বা কি ধৰণৰ আলোচনী, বা তোমাৰ অভাৰঅল ষ্টাডি মেটেৰিয়েলৰ চ'ৰ্চখিনি কি ধৰণৰ আছিল, সেই বিষয়ে যদি অলপ ডিটেইলছত যদি তুমি কোৱা, তেতিয়াহ'লে নিশ্চয় আমাৰ এছপাইৰেণ্টসকল উপকৃত হ'ব। হয়, বহুতে মোক ফোন কৰি সুধি আছে, মেছেজো কৰি সুধি আছে যে কি কিতাপ পঢ়িছিলোঁ, আজি এই সুযোগতে কওঁ। শান্তনু, তুমি মোৰ মেইনছৰ কথা সুধিছা, কিন্তু আমাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক কওঁ যে যি আমাৰ এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া, এইটো প্ৰিলিমছেই হওক বা মেইনছেই হওক, প্ৰিলিমছৰ পৰা মেইনছলৈকে প্ৰায় একেখিনি কিতাপেই পঢ়িব লাগে। প্ৰিলিমছত হয়তো অলপ আমি অবজেক্টিভ টাইপকৈ আমি কিতাপসমূহ পঢ়িব লাগে, পঢ়া যায়, এই অবজেক্টিভ টাইপৰ কুৱেশ্যনবিলাক কিতাপবিলাক পঢ়া যায়, আৰু মেইনছৰ কাৰণে অলপ ডেছক্ৰিপটিভ টাইপ পঢ়া যায়। কিন্তু মই ভাবোঁ প্ৰথমৰ পৰাই দুই ধৰণৰ কিতাপ পঢ়িলে ভাল। আৰু মই কৈ দিওঁ নামখিনি, এতিয়া বহুতে সুধি আছে, স্পেচিফিককৈ কওঁ যে মই পলিটিৰ কাৰণে, ইণ্ডিয়ান পলিটিৰ কাৰণে লক্ষ্মীকান্তখন পঢ়িছিলোঁ, ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত, খুবেই প্ৰয়োজনীয়। যিসকলে প্ৰিলিমছ পাছ কৰে এবাৰ, বা প্ৰিলিমছৰ কাৰণেও খুব প্ৰয়োজনীয়, প্ৰিলিমছ পাছ কৰাৰ পিছত লক্ষ্মীকান্তখন সম্পূৰ্ণ পঢ়িব লাগে। মই সম্পূৰ্ণ পঢ়িছিলোঁ, প্ৰায় 2-3 বাৰ পঢ়িছোঁ লক্ষ্মীকান্তখন, মই একদম মনত ৰাখি যোৱাকৈ। আৰু হিষ্ট্ৰীৰ কাৰণে ৰাজীৱ আহিৰৰ মডাৰ্ণ হিষ্ট্ৰী, আৰু লগতে বিপান চন্দ্ৰ আৰু RS শৰ্মাৰ হিষ্ট্ৰীৰ কিতাপকেইখন। তাৰোপৰি পলিটিকেল ছায়েন্স হ'ল, হিষ্ট্ৰী হ'ল, আৰু কি থাকিলে শান্তনু, জিঅ'গ্ৰাফী। মই ভাৰতৰ জিঅ'গ্ৰাফীৰ কথা ইমান পঢ়া নাছিলোঁ, যিহেতু APSCৰ বিষয় হয়, APSCৰ পৰীক্ষা হয়, অসমৰ পৰীক্ষা হয়, গতিকে মই অসম ৰিলেটেড জিঅ'গ্ৰাফীখিনি বেছি পঢ়িছিলোঁ। তাৰ কাৰণে তাহিৰ আহমেদৰ যোনখন কিতাপ জিঅ'গ্ৰাফীৰ ওপৰত, সেইখন পঢ়িছিলোঁ, সেইখনেই ভাল বুলি কয় সকলোৱে। আৰু মেজৰৰ ছাবজেক্টৰ যিখিনি মই কথা পাতোঁ, যাৰ জিঅ'গ্ৰাফী আছিলে, যে কি পঢ়িলে ভাল হ'ব, তেওঁলোকেও কয় তাহিৰ আহমেদখন আমি পঢ়িছিলোঁ, আমিও ভাল পাইছিলোঁ, সেইখন খুব ভাল কিতাপ। আৰু ইকনমিক্সৰ কাৰণে মই ভাবোঁ যিখিনি কাৰেণ্ট মেটেৰিয়েলছ, ইকনমিক্সৰ কাৰণে বেলেগকৈ পঢ়াতকৈ যিখিনি কাৰেণ্ট ঘটনা চলি থাকে, সেইখিনিৰ ওপৰত যদি আমি অলপ ডেইলি পেপাৰ পঢ়োঁ, ডেইলি বিজনেছ পেজটো পঢ়োঁ, ইকনমি এণ্ড বিজনেছ পেজটো পঢ়োঁ, প্ৰতিখন পেপাৰৰে বহুত ইকনমিৰ ওপৰত জ্ঞান আহি যাব, সেইখিনিয়ে যথেষ্ট সহায় কৰে।
আৰু প্ৰিলিমছৰ কাৰণে অলপ অবজেক্টিভকৈ পঢ়িব লাগে। লুচেণ্টৰ কিতাপ আছে, লুচেণ্টৰ অবজেক্টিভ কিতাপখন আছে, আৰিহান্তৰ অবজেক্টিভ কিতাপখন আছে, সেইকেইখন পঢ়িব পাৰে। কিন্তু তাতে এতিয়াই কৈ থওঁ, ইমান ডাঙৰ এটা প্ৰকাশকৰ বেয়াকৈ কোৱা ধৃষ্টতা নাই, কিন্তু তাতে কিছুমান দুই এটা এডিশ্যনত কিছুমান মিষ্টেক আছে দেই, ফেকচুৱেল এৰৰ, প্ৰিণ্টিং মিষ্টেকো হ'ব পাৰে। আপোনালোক সেইকেইখন পঢ়োঁতে অলপ সাৱধান হ'ব। 2-3খন কিতাপ টেলি কৰি চাব, ফেকচুৱেল এৰৰ থাকিব পাৰে, আপোনালোক অলপ সাৱধান হ'ব, টেলি কৰি চাব বস্তুখিনি। কিন্তু মেক্সিমামেই শুদ্ধই থাকে, 2-এটা এৰৰ থাকে তাতে। আৰু পঢ়িছিলোঁ অসমৰ কাৰণে, এতিয়া অসমৰ কথা লৈ আহোঁ, সেইখিনি ভাৰতৰ কথা ক'লোঁ। অসমৰ ক্ষেত্ৰত শান্তনু কৌশিক বৰুৱাৰ যিখন আছাম ইয়েৰবুক, সেইখন খুবেই প্ৰয়োজনীয়। তাত বহুখিনি ইনফৰ্মেশ্যন আছে, আপোনালোকে সেইখন পঢ়িবই। সেইখন বহুত দৰকাৰী, অসমৰ ক্ষেত্ৰত বহুত দৰকাৰী। অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত মই এডৱাৰ্ড গেটৰ যি আছাম হিষ্ট্ৰী, সেইখনো পঢ়িছিলোঁ, কিন্তু সেইখন বহুত ডেছক্ৰিপটিভকৈ আছে, বহুত ইনফৰ্মেশ্যন আছে, সকলোৰে কাৰণে সেইখন পঢ়া সম্ভৱ নহ'ব পাৰে। গতিকে আৰু দেখা যায় যে যিখিনি এক্সপিৰিয়েঞ্চ আছে, অসমৰ এক্সপিৰিয়েঞ্চ আছে, তেখেতসকলে বহুতে বাহিৰা কিতাপ পঢ়ি ভাল পায়। গতিকে মই কওঁ যে আমিতো সদায় যে টেক্সট বুক পঢ়িম বা অন্যান্য অকল কেৱল আমি কম্পিটিটিভ এক্সাম দিম বুলিয়ে কেৱল কোৰ্চৰ কিতাপ পঢ়িম, সেইটো নহয়। আমি ৰুচি ৰখাটো উচিত, মই ভাবোঁ অসমীয়া কিতাপ পঢ়া উচিত। গতিকে যিখিনি বুৰঞ্জীমূলক অসমীয়া উপন্যাস, আপোনালোকে সেইখিনি পঢ়িব পাৰে। যিখিনি বুৰঞ্জীমূলক, আমাৰ ৰূপালী নৈ সোণোৱালী ঘাট আছে, অসম নামৰ ছিৰিজটো আছে, প্লেণ্টাৰাছ টু স্বৰাজ আছে, তেনেকুৱা বহুত ধৰণৰ কিতাপ আছে, আপোনালোকে পঢ়িব পাৰে। সেইখিনি পঢ়িলে যথেষ্ট জ্ঞান পাব। সেইখিনি এটা আপোনালোকৰ নিজৰ ৰুচিবোধো গঢ়ি উঠিব আৰু বহুত ইনফৰ্মেশ্যনো পাব তাৰ পৰা। সেইখিনি আপোনালোকে চাব পাৰে। এইখিনি স্পেচিফিক কিতাপৰ বিষয়ে আমি জানিলোঁ, আমাৰ উপকৃত হ'ব নিশ্চয় এছপাইৰেণ্টসকল। এতিয়া স্পেচিফিককৈ সোধোঁ, NCERT বা আমাৰ অসমৰ কাৰণে ধৰা ছেবাৰ টেক্সটবুকখিনি, সেইখিনিৰ ৰোলটো কি, বা NCERT টেক্সটবুকখিনি পঢ়াটো কিমানটো এক্সটেণ্টলৈকে প্ৰয়োজন? হয় শান্তনু, এইটো খুবেই প্ৰয়োজনীয়। যিখিনিয়ে ইতিমধ্যে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে চাগে নিশ্চয় NCERT কিতাপ কিনিছেই অলৰেডি, যিখিনিয়ে প্ৰিপেৰেশ্যন কৰি আছে। আৰু যোনখিনিয়ে নাই কিনা, তেখেতসকলকো অনুৰোধ কৰোঁ, NCERT ক্লাছ পাৰিলে 6ৰ পৰাই কিনিব লাগে। যদি নোৱাৰে, যদিহে পঢ়িবলৈ সময় নাথাকে, বহুতো চৰকাৰী কামত ব্যস্ত থাকে বা অন্যান্য ব্যক্তিগত প্ৰতিষ্ঠানতো কাম কৰে, বহুত সময়ৰ অভাৱ হৈ থাকে বহুতৰ, তেখেতসকলে গোটেইখিনি পঢ়িব নোৱাৰিব। কিন্তু 8 to 12 পঢ়িব পাৰিলে ভাল। 8ৰ পৰা 12লৈকে NCERT টেক্সটবুকছখিনি। আজিকালি অসম চৰকাৰে ছেবায়ো NCERT যিখিনি ৰিকমেণ্ডেড টেক্সটবুক, সেইখিনি ফ'ল' কৰে, অসমীয়া মাধ্যমতো পোৱা যায়। আৰু যিহেতু নতুন চিলেবাছত অসম স্পেচিফিক বহুত প্ৰশ্ন আহিব, গতিকে মই অনুৰোধ কৰোঁ সকলোকে, যিখিনি এক্সপিৰিয়েঞ্চ আছে। আমি 2009 চনত মই মেট্ৰিক পাছ কৰিছিলোঁ। সেই সময়ত আমাৰ টেক্সটবুকখিনি বেলেগ আছিলে, বহুত ইনফৰ্মেশ্যন আছিলে। মই ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে সেইখিনি বিচাৰি উলিয়াব লগা হৈছিলে। তাতে অসমৰ বিষয়ে বহুত ইনফৰ্মেশ্যন আছিলে। পাৰিলে আপোনালোকে সেই সময়ৰ 2009 চনৰ আগৰ যিখিনি টেক্সটবুক আছিলে, পাৰিলে আপোনালোকে বিচাৰি উলিয়াওক। ক্লাছ 6 to 10 যিখিনি টেক্সটবুক আছে, অসমীয়া সাহিত্যৰ টেক্সটবুক, সমাজ বিজ্ঞানৰ টেক্সটবুক, বিজ্ঞানৰ টেক্সটবুক, সেই গোটেইখিনি পাৰিলে আপোনালোকে উলিয়াই লৈ পঢ়ক। তাৰ পৰা বহুত ইনফৰ্মেশ্যন পাব অসমৰ ক্ষেত্ৰত। হয়, গতিকে NCERT টেক্সটবুকখিনিৰ উপকাৰিতাৰ বিষয়ে আমি জানিলোঁ তোমাৰ পৰা। এইবাৰ চমুকৈ বাতৰি কাকত পঢ়িব লাগে নালাগে, বা বাতৰি কাকতৰ প্ৰয়োজনীয়তা কি এই গোটেই প্ৰিপেৰেশ্যন প্ৰচেছটোত, সেইটো বিষয়ে চমুকৈ আমি জানো। আৰু তুমি ব্যক্তিগতভাৱে কি ফ'ল' কৰিছিলা বাতৰি কাকত? হয়, বাতৰি কাকতৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি। সকলোৱে জানেই, যিখিনি ইতিমধ্যে প্ৰস্তুতি চলাই আছে বা যিখিনিয়ে প্ৰস্তুতি চলাম বুলি ভাবিছে, তেখেতসকলকো কওঁ যে বাতৰি কাকত পঢ়িব লাগে। ডেইলি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত আৰু এখন অসমৰ পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত এখন বাতৰি কাকত পঢ়িব লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত যিকোনো এখন পঢ়িব পাৰে, যিকোনো বাতৰি কাকত পঢ়িব পাৰে। দ্য হিন্দু আছে, টাইমছ অফ ইণ্ডিয়া আছে, বা অন্যান্য বাতৰি কাকতসমূহো আছে, যিকোনো এখন পঢ়িব পাৰে। দ্য হিন্দুখন চবতকৈ বেছি প্ৰিফাৰ কৰে মানুহে, IAS UPSCৰ কাৰণেই হওক, APSCৰ কাৰণেই হওক। অসমৰ ক্ষেত্ৰত বিশেষ মই এইটোক অকণমান নিগেটিভ হেৰিয়াতে কওঁ, বেছি মছলাদায়ক যিসমূহ বাতৰি কাকত আছে, সেইসমূহ অলপ এভইড কৰিব পাৰিলে ভাল। আছাম ট্ৰিবিউনখন মই ৰিকমেণ্ড কৰোঁ। আৰু আছাম ট্ৰিবিউনখন মই পঢ়িছিলোঁ, কিন্তু 2-এখন অসমীয়া পেপাৰো পঢ়িব লাগে মাজে সময়ে। গম পাই থকা যায়, অসমৰ একদম ভিতৰুৱা খবৰবিলাক গম পোৱা যায় অসমীয়া বাতৰি কাকতসমূহত। কিন্তু আছাম ট্ৰিবিউনখন মাষ্ট, আছাম ট্ৰিবিউন ডেইলি পঢ়িবই লাগে। যদিহে বাতৰি কাকত কিনি পঢ়া অভ্যাস নাই, মোবাইলত পঢ়িব পাৰে। মোবাইলততো আজিকালি সকলো উপলব্ধ, মোবাইলত পঢ়িব পাৰে। কিন্তু বাতৰি কাকত বহুত প্ৰয়োজনীয়। তাৰ লগতে আলোচনী, কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি আলোচনী আছে, যিকোনো আলোচনী পঢ়িব পাৰে। এইটো কোনো স্পেচিফিকেশ্যন নাই, যিকোনো আলোচনী সকলোৱে ভাল, পঢ়িব পাৰে। অসমীয়া 2-এখন আলোচনী পঢ়িব পাৰে, প্ৰান্তিক পঢ়িব পাৰে। কথাখিনি বহুত কথা প্ৰান্তিকত গম পোৱা যায়, প্ৰবন্ধখিনি লিখে।
সেই প্ৰবন্ধবিলাকৰ পৰা বহুত আপোনালোকে জ্ঞান আহৰণ কৰিব পাৰে, জানিব পাৰে বস্তুখিনি, পিছত সেইখিনি এপ্লাই হয়গৈ শেষত গৈ মেইনছত বস্তুখিনি জানি থ'লে। বিশেষকৈ ধৰি লোৱা আমি বাৰে চহৰীয়া ভাওনা আছে যে জামুগুৰিহাটত, মই প্ৰান্তিকতে পঢ়িবলৈ পাইছিলোঁ বস্তুটো, মই যাবলৈও ইচ্ছা আছে তালৈ, কিন্তু সেইবিলাক বস্তু গৈ মেইনছত এপ্লাই হয়গৈ। মেইনছত আমি সেইবিলাক ৰেফাৰেঞ্চ দিব পাৰোঁ কিছুমান কুৱেশ্যনত, সেই পঢ়িব পাৰে প্ৰান্তিক আৰু অন্যান্য যিখিনি অসমীয়া আলোচনী আছে পঢ়িব লাগে। আৰু মই যিকেইখন ভাৰতীয় পৰ্যায়ৰ আলোচনী আছিলে সেইখনৰ নামো কৈ দিওঁ, পঢ়িব পাৰে আপোনালোকে, যিকোনো এখন পঢ়িব পাৰে। কুৰুক্ষেত্ৰ আছে, য়োজনা আছে, কম্পিটিশ্যন ছাকচেছ ৰিভিউ আছে, CSR, তাৰোপৰি প্ৰতিযোগিতা দৰ্পণ, বিভিন্ন ধৰণৰ আলোচনী আছে, BSc বেংকিং ছাৰ্ভিচ ক্ৰনিকেল, যদিও বেংকিঙৰ কাৰণে হ'লে তাতো বহুতো ইনফৰমেশ্যন থাকে, সেইখিনি পঢ়িব পাৰে, আপ টু ডেট হৈ থাকিব পাৰে। গতিকে আমি আলোচনী বা ষ্টাডি মেটেৰিয়েল ৰিলেটেড বহুতখিনি ডেছক্ৰিপশ্যন তোমাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বা এছপাৰেণ্টছসকলে পালে। পৰৱৰ্তী খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আমি গোটেই বস্তুখিনি পঢ়োঁ, কিন্তু আমি ডাটাখিনি যেতিয়া কালেকশ্যন কৰোঁ বা ডাটা একিউমুলেশ্যন কৰোঁ বা আল্টিমেটলি নোট মেকিং যেতিয়া কৰোঁ, সেই প্ৰচেছটো খুব এটা টায়াৰিং প্ৰচেছ প্লাছ খুব কনফিউজিং প্ৰচেছ। চ' তোমাৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলে বা এছপাৰেণ্টসকলে যদি জানে যে তুমি কি ধৰণে সেই ডাটা কালেকশ্যন কৰিছিলা বা সেইখিনি কেনেদৰে ষ্ট'ৰিং কৰিছিলা, সেই প্ৰচেছটো যদি চমুকৈ জানে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। হয়, এই যোনটো নোট মেকিং প্ৰচিডিউৰটো সেইটো খুব গুৰুত্বপূৰ্ণ, কিন্তু শান্তনু এইটো এটা মোৰ নিজৰ অভিজ্ঞতা। মই যিহেতু চাকৰিও কৰি আছিলোঁ, নোট বনাবলৈ মোৰ বহুত বেছি সময় নাছিলে, মোৰ নিজৰ অভিজ্ঞতাহে। তথাপিতো যিখিনি মই পঢ়িছিলোঁ তাৰে যোনখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন সেইখিনি মই লিখি থৈছিলোঁ, নোট হিচাপে লিখি থৈছিলোঁ, সেইখিনি পিছত মই এপ্লাই কৰিছিলোঁ মেইনছত। কিন্তু যিসকলৰ সময় থাকে, যিসকলে পঢ়ি আছে বা জাষ্ট পঢ়ি শেষ কৰিছে আৰু APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যিসকলৰ সময় আছে তেওঁলোকক মই অনুৰোধ জনাওঁ, তেওঁলোকে সেই নোট যোনটো প্ৰিপেৰেশ্যনৰ যি তেখেতসকলৰ প্ৰক্ৰিয়া, সেইটো তেখেতসকলে এতিয়াৰ পৰাই আৰম্ভ কৰক। আগন্তুক প্ৰিলিমছ আহি আছে, তাৰপিছত মেইনছ হ'ব, সময় আছে বাৰু, এতিয়াৰ পৰাই আৰম্ভ কৰক যদিহে নাই কৰা, আৰু যদি কৰিছে খুবেই ভাল। বাতৰি কাকত পঢ়িলে কিবা এটা বস্তু পালে তাৰ ওপৰত নোট বনালে, সেই স্পেচিফিক টপিকটোৰ ওপৰত, আকৌ সেই একেই টপিকটোৰ ওপৰত বহুত দিনৰ পিছত আৰু নিউজ পাব পাৰে আৰু কিবা আপডেট আহিব পাৰে, সেই তাতে জেগা থৈ যাব লাগে, লিখিব লাগে, ছাইড নোট বনাব পাৰে, স্পেচ ৰাখি যাব পাৰে যে ভৱিষ্যতে লিখিম। এখন বহি লৈ প্ৰতিটো টপিক ওপৰত লিখিলে তাৰ বাতৰিৰ পৰা পোৱা বা অন্যান্য আলোচনীৰ পৰা যিকোনো উৎসৰ পৰা পাব পাৰে ইনফৰ্মেশ্যন, সেইখিনি লিখিলে তাৰ অলপ স্পেচ থৈ যাব পাৰে। মই তেনেকৈ ৰাখিছিলোঁ 2-এটা জেগাত, পিছত আপডেট হ'লে তাতে যে এইটো আপডেট হ'ল লিখিব পাৰে। সেইটো নোট মেকিং প্ৰচিডিউৰটো খুব প্ৰয়োজনীয় যিসকলৰ সময় আছে, আৰু যিসকলৰ নাই, মোৰ নাছিলে, সেইখিনিয়ে অলপ বুদ্ধি ইউজ কৰিব লাগিব। অকল পইণ্টটো লিখিছে, বাকীখিনি বনাব লাগিব, বাকীখিনি যে এইখিনি আছিলে অলপ মনত ৰাখিব লাগিব, অলপ বেছিকৈ পঢ়িব লাগিব। তেখেতসকলে নোটছ বনোৱাতকৈ অলপ বেছিকৈ পঢ়াটো মই ভাল বুলি ভাবোঁ। একেটা বস্তুকে আজি পঢ়িলে আৰু 10 দিনৰ পিছত আমাৰ যিহেতু মনত নাথাকে সকলো কথা, আজি পঢ়িলে আজি বহুতে 10 দিনৰ পিছত পাহৰি যায়, সেইটো খুব কমন প্ৰব্লেম, আমাৰ সকলোৰে হয়। বহুতে কয় যে মই আজি পঢ়িলোঁ, 10 দিনৰ পিছত মনত নাই নহয়, সেইটো মোৰো হৈছিলে। আজি পঢ়িলোঁ 10 দিনৰ পিছত মনত নাই, গতিকে মই বাৰে বাৰে পঢ়িছিলোঁ। যিসকলৰ নোটছ বনাবলৈ সময় নাথাকে, আজি পঢ়িলে 10 দিনৰ পিছত পঢ়িলে, এমাহৰ পিছত পঢ়িলে, তেতিয়া বস্তুটো মনত ৰৈ যায় অলপ, আৰু পঢ়িবলৈ কম সময় লাগে, নোটছ বনাবলৈ বেছি সময় লাগে। গতিকে যিসকলৰ সময়ৰ অভাৱ তেওঁলোকে 2-3 বাৰ পঢ়িব পাৰে, মনত ৰৈ যাব। আৰু তেতিয়া যেতিয়া সময়ৰ অভাৱ থাকে আৰু ইনফৰ্মেশ্যনো কম থাকে, তেতিয়া ৰাইটিং স্কিলৰ ওপৰত বহুত ডিপেণ্ড কৰে। তুমি কেনেকৈ উত্তৰটো লিখিছা, আপোনালোকে কেনেকৈ উত্তৰটো লিখিছে, ৰাইটিং স্কিলটো তেতিয়া মেজৰ ৰোল প্লে কৰে। আমি যে বস্তুটো নাজানিলেও বস্তুটো সজাই পৰা এটা ধুনীয়া ৰূপ দি লিখাটো খুব প্ৰয়োজনীয় সেইটো সময়ত, যদি নাজানো, আৰু যদি জানে ইনফৰ্মেশ্যন থাকে তেতিয়াতো খুবেই ভাল হয়। গতিকে নোট মেকিঙৰ উপকাৰিতা বা সেই স্কিলখিনিৰ বিষয়ে তোমাৰ পৰা জানিলোঁ। এতিয়া যিসকল এছপাইৰেণ্ট, যি ৱৰ্কিং ইণ্ডিভিজুৱেল, ধৰা অলপ কম্পেৰিটিভলি লোৱাৰ গ্ৰেডৰ কিবা এটা চাকৰি কৰি আছে, সেয়া জীৱিকাৰ বা জীৱনৰ প্ৰয়োজনতেই হওক, কিন্তু তেওঁলোকৰ এছপাইৰেশ্যনছ আছে ভৱিষ্যত সময়ত তেওঁলোকে APSC বা এনেকুৱা ধৰণৰ খুব হাই ৰেংক এটা পজিশ্যনলৈ তেওঁলোকে আহিব বিচাৰে, কিন্তু তেওঁলোকৰ ওচৰত সময় কম। আৰু তুমিও সেইধৰণে গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে কৰ্মৰত আছিলে, সকলোৱে গম পাইছে, বিভিন্ন ইণ্টাৰভিউটো তুমি ইতিমধ্যে উল্লেখ কৰিছাই। গতিকে যিসকল ৱৰ্কিং ইণ্ডিভিজুৱেল, যাৰ এছপাইৰেশ্যনছ আছে কিন্তু সময় খুব লিমিটেড সময় আছে, সেইসকলৰ প্ৰতি তোমাৰ ছাজেশ্যন কি হ'ব খুব চমুকৈ? হয় শান্তনু, যিখিনি ৱৰ্কিং ইণ্ডিভিজুৱেল আছে, বিভিন্ন গ্ৰেডত কৰি আছে, তেখেতসকলৰ যাৰ সপোন আছে APSC পৰীক্ষা দিয়া, প্ৰশাসনিক বা যিসকল ব্যক্তিগত খণ্ডতো কৰ্মৰত বা যিসকল ব্যক্তিগত খণ্ডত কৰ্মৰত, যাৰ সপোন আছে প্ৰশাসনিক বিষয়া হোৱা, তেওঁলোকক কওঁ, মই নিজেও কৰ্মৰত আছিলোঁ, সময় বহুত অভাৱ।
গতিকে কষ্ট কৰিবই লাগিব। কষ্ট অবিহনে এনেকুৱা এটা প্ৰশাসনিক পদৰ বাবে চিলেক্ট কৰাটো অলপ কঠিন হ'ব বুলি মই ভাবোঁ। যাৰ বহুত বেছি বুদ্ধিমত্তা, বহুত বেছি অলপ মেধা সম্পন্ন তেখেতসকলৰ কথা বেলেগ আৰু কিন্তু যিসকল নৰ্মেল আমি ল'ৰা ছোৱালীৰ কথা কওঁ, নৰ্মেল এক্সপিৰিয়েঞ্চৰ কথা কওঁ, তেওঁলোকৰ যে কষ্ট কৰিব লাগিব। ৰাতিপুৱা অফিচ যোৱাৰ আগতে অলপ পঢ়ি যাব পাৰে বা অফিচৰ পৰা অহাৰ পাছত পঢ়িব পাৰে। অহাৰ পিছত অলপ দেৰিলৈকে পঢ়িলে অলপ আমি খোৱাটো কমাব লাগিব। 4-5 ঘণ্টা শুলে যথেষ্ট। বিশেষকৈ মেইনছৰ 2 মাহমান আগৰ পৰা বা এমাহমান আগৰ পৰা অলপ খোৱাটো কমাই অলপ সেইকেইদিন কষ্ট হ'ব আৰু সেইটো কৰিবই লাগিব, মাষ্ট বি। আৰু কিছুমানে সময় পায়, অফিচত সময় পায়, কিছুমানে সময় নাপায়। আৰু যিসকলে সময় পায় তেখেতসকলে অফিচত, এইটো মই নিজেও কৰিছোঁ, আড্ডা মৰা যায়। সেই সময়খিনি বিশেষকৈ মেইনছৰ এমাহ 2 মাহ আগত সেই আড্ডা চাড্ডাবোৰ কমাই অলপ যদি সময় পায়, সেই সময়খিনিতে আজিকালি ইণ্টাৰনেটত চব উপলব্ধ, মোবাইলত চব থাকেই, মোবাইলতে পেপাৰখন পঢ়িলে ধৰি লওক, তেতিয়া ঘৰত আহি পেলাই বেলেগ কিবা এটা পঢ়িব পাৰিলে। টাইম মেনেজমেণ্টটো আপোনালোকে খুব ভালদৰে কৰিব। টাইম মেনেজমেণ্টেই মেইন বস্তু। কষ্ট কৰিবই লাগিব ৱৰ্কিং ইণ্ডিভিজুৱেলখিনিয়ে। প্ৰায়ে এইটো প্ৰশ্ন উত্থাপিত হয় যে কিছুমান নিউজ চেনেলতে হওক বা যিহতেই নহওক, যেতিয়া ইণ্টাৰভিউ লোৱা হয় ফেক এটা কাপ ৰখা হয়, কিন্তু আমাৰ ইয়াত ধোঁৱা বলি আছে, খুব গৰম চাহ, ইকৰি পাঠৰ বাজেট যথেষ্ট বেছি, গতিকে আমি চাহ খাই কণ্টিনিউ কৰিব বিচাৰিছোঁ। নিশ্চয়। এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অপশ্যনেল ছাবজেক্ট চিলেকশ্যন। এই প্ৰশ্নটো কিয় খুব গুৰুত্বপূৰ্ণ? কাৰণ অপশ্যনেল ছাবজেক্ট কেতিয়াবা ভুল চিলেক্ট কৰি প্ৰায়সকল কেণ্ডিডেট বা কিছুসংখ্যক কেণ্ডিডেট যিয়ে নহওক, তেওঁলোক খুব শোলঠেকত পৰে। ফাইনেল চিলেকশ্যন লিষ্টত তেওঁলোক নাম নাহে। বহুখিনি ডিজাৰ্ভিং কেণ্ডিডেট ব্যক্তিগতভাৱেও আমি জানো, আমাৰ চিনাকি স্ফিয়াৰতে তেনেকুৱা আছে যি অপশ্যনেল ছাবজেক্ট চিলেকশ্যনৰ বাবে হয়তো মেইন লিষ্টত ফিচাৰ নহ'ল তেওঁৰ নামটো। চ' এইবাৰৰ উদাহৰণস্বৰূপে এইবাৰ পলিটিকেল ছায়েন্সৰ সেই ছাবজেক্টটো লৈ খুব চৰ্চালৈ আহিছিল। চ' তোমাৰ সেই পাৰ্টিকুলাৰ এছপেক্টটোত তোমাৰ কমেণ্টটো কি জানিব বিচাৰিম, আৰু লগতে অপশ্যনেল ছাবজেক্ট চিলেকশ্যনৰ ক্ষেত্ৰত এছপাইৰেণ্টসকল কি কি সাৱধানতা তেওঁলোকে অৱলম্বন কৰিব লাগে, সেই বিষয়ে তুমি চমুকৈ অকণমান আমাৰ দৰ্শকসকলক জনাব বিচাৰিবা নেকি? হয়, নিশ্চয়কৈ। যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক কওঁ। মই ইতিমধ্যে কেইবাবাৰো কৈছোঁৱেই, বহুতো ইণ্টাৰভিউত কৈছোঁৱেই যে মই 2বাৰ দিছোঁ, APSC 2বাৰ দিছোঁ। প্ৰথমবাৰ প্ৰয়াসত মই বিফল হৈছোঁ, দ্বিতীয়বাৰতহে সফলতা হাতলৈ আহিছে। প্ৰথমবাৰ বিফল হোৱাৰ মেইন কাৰণেই হ'ল মোৰ অপশ্যনেল ছাবজেক্ট চিলেকশ্যনত ভুল, প্ৰাৰম্ভিক পৰ্যায়তে প্ৰিলিমছতে। এতিয়া নেক্সট যিটো APSC আছে তাতে প্ৰিলিমছত অপশ্যনেল ছাবজেক্ট নাই, গতিকে সেইটো কোনো কথাই নাই। কিন্তু মই তেতিয়া হিষ্ট্ৰী লৈছিলোঁ, ফিজিক্সৰ পৰা গৈ হিষ্ট্ৰী ল'লোঁ। হিষ্ট্ৰীত বহুত পঢ়িব লাগে, চন তাৰিখ মনত ৰাখিব লাগে, ৰজাৰ নাম মনত ৰাখিব লাগে, আমুক ৰজাই কি কৰিছিলে, তামুক ৰজাই কি কৰিছিলে, বহুত পঢ়িব লাগে। চেষ্টা কৰিছিলোঁ তেতিয়াও, কিন্তু নহ'লগৈ সেইবাৰ। সেইটো মই ভাবোঁ মই যদি ফিজিক্স লৈ দিলোঁহেঁতেন তেতিয়াই সেইবাৰেই মই প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিলোঁহেঁতেন চাগে। খুব মোৰ বিশ্বাস আছিলে পেপাৰখন দেখি। পিছত যেতিয়া ফিজিক্সৰ পেপাৰখন দেখিলোঁ তেতিয়া ভাবিছিলোঁ যে মইচোন ফিজিক্সত দিয়াহেঁতেন ভাল আছিলে। বহুতৰ হয় তেনেকুৱা, কিন্তু তেনেকুৱা হ'লে হতাশ হ'ব নালাগে। কাৰোবাৰ যদি হৈছে তেখেতসকলকো হতাশ হ'ব নালাগে। আপোনালোকে ছাবজেক্ট যিটো চুজ কৰিব লাগে খুব সাৱধান হওক। গতিকে মই পিছৰবাৰ প্ৰিলিমছত ফিজিক্স ল'লোঁ, এইবাৰতো প্ৰিলিমছত অপশ্যনেল ছাবজেক্টৰ কথাই নাই। গতিকে মই মেইনছৰ কথা লৈ আহোঁ। মেইনছত শান্তনুত হয়, এইবাৰ কৈছে বহুতে পলিটিকেল ছায়েন্সত মাৰ্কছ কম পাইছে, বহুত মানে মেধা সম্পন্ন ল'ৰা, বা যিখিনি আমি ভাবি আছিলোঁ যে এই ল'ৰাজনে পাবও লাগে বা পলিটিকেল ছায়েন্স লোৱাৰ কাৰণে পোৱা নাই বা তেনেকুৱা। সেইটো মই ভাবোঁ কিছুমান মেটাৰ আছে যি অকণমান ভাগ্যক আমি ইমান ক'ব নালাগে, কিন্তু অলপ ভাগ্যৰ ওপৰতো ডিপেণ্ড কৰে বুলি ভাবোঁ। ধৰি লোৱা এইবাৰ পলিটিকেল ছায়েন্সৰ পেপাৰখন যোনে চাইছে তেখেতৰ সেই সময়ত তেখেতে কেনেকৈ বিচাৰিছে প্ৰশ্ন উত্তৰটো, তেখেতৰ পাৰ্চেপশ্যনটো, যোনজনে নিৰীক্ষক তেখেতৰ পাৰ্চেপশ্যনটো কেনেকুৱা, বা তেখেতে যে এনেকৈ বিচাৰিছে তেনেকৈ লিখা নাই। কিন্তু যোৱাবাৰ যোনখিনি ধৰি লোৱা পলিটিকেল ছায়েন্সৰ যোনজন নিৰীক্ষক আছে, যোনজনে বহি চাইছে, তেখেতৰ পাৰ্চেপশ্যনটো বেলেগ। গতিকে উত্তৰ লিখা আৰু বহি চোৱাজনৰ মাজত এটা যোগসূত্ৰ, আমি কি কওঁ, 2টা এংগল লিখিব লাগে। কিছুমানে অকল এটা এংগল লিখে, কিছুমানে 2টা এংগল লিখে, 2-3টা এংগল, অলপ বেলেঞ্চ ৰাখিব পাৰিলে ভাল মই ভাবোঁ। গতিকে আমি যি অপশ্যনেল ছাবজেক্ট চিলেক্ট কৰিব লাগে মেইনছৰ কাৰণে, সেইটো খুব সাৱধানতা অৱলম্বন কৰিব লাগে। এইবাৰ যিসকল পলিটিকেল ছায়েন্স লৈ দিছিলে, বহুতো পলিটিকেল ছায়েন্স লোৱা ছাত্ৰ ছাত্ৰী চিলেক্টো হৈছে, সেইটো কথা নকওঁ যে সকলোৰে বেয়াই হৈছে, কিন্তু শুনিছোঁ, মই শুনিবলৈ পাইছোঁ যে পলিটিকেল ছায়েন্স লৈছে বা অন্য হিষ্ট্ৰীও শুনিছিলোঁ দেই। প্ৰিলিমছৰ ক্ষেত্ৰত হিষ্ট্ৰীৰ কথা শুনিছিলোঁ, মেইনছৰ ক্ষেত্ৰত মই পলিটিকেল ছায়েন্সৰ কথা শুনি আছোঁ বহুকেইজনৰ মুখেৰে। গতিকে খুব সাৱধানতা অৱলম্বন কৰিব লাগে। নিজৰ যিটো কমফৰ্ট জ'ন আছে সেই কমফৰ্ট জ'নটোত থাকি, যে কিছুমানৰ ৰুচি থাকে, আমুকটো পঢ়ি ভাল পায়, কিছুমানে পলিটিকেল ছায়েন্স পঢ়ি ভাল পায়, কিছুমানে হিষ্ট্ৰী পঢ়ি ভাল পায়, কিছুমানৰ প্ৰিপেৰেশ্যনত, কিছুমানৰ ইনফৰ্মেশ্যন বেছি থাকে এই বস্তুটোৰ ওপৰত। নিজৰ কমফৰ্ট জ'নৰ ওপৰত, সেইটো সম্পূৰ্ণ নিজৰ ওপৰত ডিপেণ্ড কৰে। মই এতিয়া ছাজেষ্ট কৰিবলৈ নাযাওঁ যে এইটোৱে লওক,
মই নিজে ফিজিক্স আৰু এডুকেশ্যন লৈছিলোঁ, এতিয়াতো কেৱল এটাই অপশ্যনেল ছাবজেক্ট ল'ব লাগে। প্ৰফেশ্যনেল বা এক্সাম ৰিলেটেড বহুতখিনি আলোচনা কৰিলোঁ। চমুকৈ দুটামান পাৰ্চনেল বস্তু আলোচনা কৰোঁ আৰু তাৰপিছত আমি ইণ্টাৰভিউটো সামৰণি মাৰিম। প্ৰথমতেই সোধোঁ যে খুব দীঘলীয়া এটা প্ৰচেছ, টায়াৰিং প্ৰচেছ, তাতে তুমি ৱৰ্কিং ইণ্ডিভিজুৱেল আছিলা, খুব এটা ডিমাণ্ডিং ছাৰ্ভিচত তুমি আছিলা হাইকোৰ্টৰ দৰে। গতিকে এই গোটেই প্ৰচেছটোত ৰিফ্ৰেছমেণ্টৰ উৎস তোমাৰ বাবে কি আছিল, বা মানে তুমি ভাবা নেকি যে এনেকুৱা ধৰণৰ যোনখিনি বহুতেই ডিষ্ট্ৰেকশ্যন বুলি ক'ব বিচাৰে, যে পাৰ্টিকুলাৰ এণ্টাৰটেইনমেণ্টৰ উৎসখিনিয়ে হওক বা ৰিফ্ৰেছমেণ্টৰ চ'ৰ্চখিনিয়ে হওক, এজন ইণ্ডিভিজুৱেলৰ যি প্ৰিপেয়াৰ কৰি আছে তেওঁৰ কাৰণে এটা ডিষ্ট্ৰেকশ্যন। চ' তোমাৰ মতে সেই বস্তুটো কি, তোমাৰ সেই অপিনিয়নটো কি, আৰু তুমি নিজে ব্যক্তিগত পৰ্যায়ত ৰিফ্ৰেছমেণ্টৰ কাৰণে হওক বা গোটেই প্ৰচেছটোৰ পৰা এটা এস্কেপ ৰুট হিচাপে কি ব্যৱহাৰ কৰিছিলা, কি তোমাৰ সেই অপিনিয়ন কি সেই গোটেই মানে বস্তুটো? চোৱা শান্তনু, এইটো সকলো আমাৰ যি দৰ্শকে চাই আছে, আমাৰ ভিউৱাৰ্ছে চাই আছে, কওঁ সেইটো বহুতৰ নিজৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে নোৱাৰে, বহুতে অন্যান্য যি আমি আড্ডা মাৰোঁ, আমি ফুৰিবলৈ যাওঁ, সেই গোটেই বস্তুখিনিৰ মাজত পঢ়া শুনা কৰি আগবাঢ়ি যাব বা আগবাঢ়ি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবলৈ অলপ দিগদাৰ পায়। সেইটো বহুত ব্যক্তিগত মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মই ভাবোঁ যিখিনি আমাৰ বাহিৰা আমাৰ ৰুচিবোধ আছে, যে মই আড্ডা মাৰি ভাল পাওঁ ধৰি লোৱা, নতুবা ফুৰি ভাল পাওঁ, বহু জেগালৈ গৈছোঁ, অসমৰ চাবলৈ চেষ্টা কৰিছোঁ, বা বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ, সেইখিনি আমাৰ জীৱনৰ লগৰী। আমি সেই ভাল পোৱা কামখিনি কৰি থাকিব লাগে, নতুবা জীৱনটো বহুত ডাল হৈ পৰিব, নিৰস হৈ পৰিব। কেৱল যদি আমি কিতাপৰ মাজতেই সোমাই থাকোঁ, কেৱল প্ৰস্তুতিৰ মাজতেই সোমাই থাকোঁ, জীৱনটো বহুত নিৰস হৈ পৰিব। হয়, চাকৰি কৰি আছিলোঁ, চাকৰিৰ মাজতো মোৰ সহকৰ্মীসকল বহুত ভাল আছিলে, তেওঁলোকৰ লগতো আড্ডা মাৰোঁ। আজি তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। বা অন্যান্য মোৰ বন্ধুসকল, তোমালোক আহিছিলা, আমি আড্ডা মাৰিছিলোঁ, বা মোৰ ছিনিয়ৰো আহিছিলে, জুনিয়ৰো আহিছিলে, বা আমি ফুৰিবলৈও গৈছিলোঁ বহু জেগাত, শান্তনু তোমাৰ লগতো গৈছোঁ। গতিকে আমি সেইখিনি বাদ দিব নালাগে। মই ভাবোঁ মই বাদ দিয়া নাছিলোঁ। বহুতৰ কিছুমানে দিগদাৰ হয় কেৰি কৰিবলৈ গোটেই বস্তুখিনি, তেখেতসকলে ভাবিব পাৰে, একো কথা নাই, কিন্তু বাদ দিব নালাগে বুলি মই ভাবোঁ। জীৱনটো নিৰস হৈ যাব নালাগে, একঘেয়ামী হ'ব নালাগে, যে অকল পঢ়িয়ে আছোঁ। হয়, সফলতা সকলোৰে জীৱনলৈ আহিবই, কেতিয়াবা নহয় কেতিয়াবা চেষ্টা কৰি থাকিলে আহিবই। কিন্তু এই নিৰস জীৱন এটা কটোৱাতকৈ নিজৰ ৰুচিৰ যিখিনি কাম কৰি যিখিনি ভাল লাগে, সেইখিনি সকলোৱে কৰি যোৱাটো মই উচিত বুলি ভাবোঁ। পৰামৰ্শ নিদিওঁ, কিন্তু মই কৰিছিলোঁ। মোৰ ইমান প্ৰব্লেম হোৱা নাছিলে, মই মেনেজ কৰিছিলোঁ। আৰু তোমাৰ ৰুচিবোধৰ এক্সাৰচাইজ মানে তুমি কৰি গৈছিলা, সেইটো যিমানখিনি বুজিলোঁ। কিন্তু তোমাৰ মতে আল্টিমেটলি ডিপেণ্ডছ অন দ্য ইণ্ডিভিজুৱেল, ব্যক্তিগত তেওঁৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে। খুব সঠিক। তোমাৰ মোৰ ব্যক্তিগত কানেকশ্যন বা আমাৰ যিটো স্ফিয়াৰ, আমাৰ চাৰ্কলটোৰ খুব এটা গুৰুত্বপূৰ্ণ, খুব এটা নষ্টালজিক কানেকশ্যন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। নিশ্চয় আৰু যদি অকণ স্পেচিফিক হ'বলৈ যাওঁ, যাক সহজাত টাৰ্মছত চেণ্টি বুলি কয়, সেইটো হৈছে গোপীনাথ বৰদলৈ ২ নং ৩ মহলীয়া ছাত্ৰাবাস RCC2। গতিকে RCC2ৰ সেই পৰিধিটোৰ আলোচনা নকৰাকৈ তোমাৰ আৰু মোৰ বা আমাৰ যি ইকুহিপাঠৰ পৰিয়ালেই হওক বা আমাৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সেই আলোচনাটো নোহোৱাকৈ এই ইণ্টাৰভিউটো পাৰ্টিকুলাৰলি সম্পূৰ্ণ নহ'ব বুলি মই ভাবোঁ। তোমাৰো একেই অপিনিয়ন হ'ব অবভিয়াছলি। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই পৰিৱেশটো, RCC2ৰ পৰিৱেশটো, অগ্ৰজ অনুজ সহপাঠীসকলৰ, তেওঁলোকৰ প্ৰতি তুমি কি ধৰণে কৃতজ্ঞতা প্ৰকাশ কৰিব যদি বিচাৰা, কি ধৰণে কৰিবা, কিয় কৰিবা, আৰু লগতে অভাৰঅল সেই ইউনিভাৰ্চিটিৰ পৰিৱেশটোৱে তোমাক তোমাৰ যাত্ৰাপথটোত কি ধৰণে উপকৃত কৰিছিল, সেইটো চমুকৈ আমি দৰ্শকসকলৰ বাবে জানিব বিচাৰিম। হয় শান্তনু, তোমাৰ লগত আছিলোঁ হোষ্টেলত, RCC2ত আছিলোঁ। মোৰ জীৱনৰ দুটা অতি গুৰুত্বপূৰ্ণ বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অতিবাহিত কৰিলোঁ। গোপীনাথ বৰদলৈ ২ নং ৩ মহলীয়া ছাত্ৰাবাসত অতিবাহিত কৰিলোঁ। খুব গুৰুত্বপূৰ্ণ বছৰ, বহু কথা শিকালে। হোষ্টেল জীৱনে বহু কথা শিকালে, ইউনিভাৰ্চিটি জীৱনে বহুত কথা শিকালে। মই ভাবোঁ, বহুতে কয় হোষ্টেলত থাকিলে ল'ৰা বেয়া হ'ব, পঢ়িবলৈ সময় নাথাকে, বহুত অভিযোগ থাকে। আৰু এইটো কথাও সঁচা যে মই হোষ্টেলত থাকিম বুলিও যোৱা নাছিলোঁ। মই এটা সৌভাগ্যক্ৰমে, খুব এটা মোৰ জীৱনত এইটো মই লাকি বুলি ভাবোঁ, সৌভাগ্যক্ৰমে মই RCC2ৰ বাসিন্দা হ'বলৈ পালোঁ, এজন আৱাসী হ'বলৈ পালোঁ। খুব মই সৌভাগ্যৱান বুলি ভাবোঁ। কিন্তু যি অভিযোগ আছে যে হোষ্টেলত থাকিলে ল'ৰা বেয়া হ'ব, তেনেকুৱা কোনো কথা নাই। মই ভাবোঁ আমাৰ হোষ্টেলৰ পৰা বহু ইতিমধ্যে ভাল অসমৰ বিভিন্ন প্ৰেক্ষাপটত এতিয়া প্ৰতিষ্ঠিত নাম কঢ়িয়াই থকা মানুহ ইতিমধ্যে ওলাই গৈছে। সেই গোটেইখিনিৰ মাজত হোষ্টেলে, ইউনিভাৰ্চিটিয়ে, বিশেষকৈ হোষ্টেল লাইফটোৱে মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায়। পিছৰ পৰ্যায়টোত তেওঁলোকৰ জীৱনত এজন ভাল মানুহ হিচাপে বহু কথা শিকায়। হোষ্টেলে আমাক বহুত কথা শিকাইছে, তোমাক শিকাইছে, মোক শিকাইছে, এজনে হোষ্টেলত আছে, RCC2ত আছে। অকল RCC2ৱেই নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্যান্য হোষ্টেলসমূহ, RCC1, RCC2, RCC3, 4, 80 হোষ্টেলসমূহ, সকলোৱেই প্ৰতিজন ইণ্ডিভিজুৱেলক ভৱিষ্যতে এজন নাগৰিক হিচাপে, এজন
ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ তেতিয়া এটা চেপ দিয়ে, মই কওঁ চেপ দিয়ে। আমি বহু কথা শিকোঁ, খুব গুৰুত্বপূৰ্ণ। ইউনিভাৰ্চিটিলৈ বাকী মোৰ ডিপাৰ্টমেণ্টেই হওক, ফিজিক্সৰ ডিপাৰ্টমেণ্টেই হওক, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, তেখেতসকল বহুত এক্সপিৰিয়েঞ্চ, এটা বেলেগ এটা এনভাইৰনমেণ্ট, বহু কথা শিকিলোঁ। মেইনকৈ মই জীৱনত এতিয়া যি পৰ্যায়ত আছোঁ, আজি যি পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছোঁ, তাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ ছাত্ৰ সমাজ, মই যেতিয়া পঢ়ি আছিলোঁ, গোটেই মোৰ বন্ধু বান্ধৱ, অগ্ৰজ, অনুজ, হোষ্টেললৈ আহি থাকে অগ্ৰজসকল, উৎসাহ যোগাইছিলে। অনুজসকলৰ পৰা উৎসাহ পাইছিলোঁ, প্ৰেৰণা পাইছিলোঁ। আৰু শিক্ষাগুৰুসকল, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। শিক্ষাগুৰুসকল মোৰ চিৰনমস্য হৈ থাকিব। ফিজিক্স ডিপাৰ্টমেণ্টৰে হওক বা অন্যান্য শিক্ষাগুৰুসকলেই হওক, মোৰ চিৰনমস্য হৈ থাকিব। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু যি বন্ধু বান্ধৱ আছে, বহুতে মোক শুভেচ্ছা জনাই আছে। তেওঁলোকক মই ইণ্ডিভিজুৱেলি দিব পৰা নাই। ইয়াৰ ইনকিউবেটৰৰ জৰিয়তে তেওঁলোকক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। এই এনেকুৱা সময়ত তেওঁলোকে শুভেচ্ছা জনাইছে, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ল'ম। আৰু মোৰ যি অভিজ্ঞতা দিলে, মোৰ জীৱনৰ চেপ দিলে যিসকল মোৰ সহপাঠী আছিলে, তোমালোক আছিলা, তোমালোকৰ আমাৰ ওচৰৰ মোৰ একদম ক্ল'জ ফ্ৰেণ্ডছখিনি, খুব কৃতজ্ঞ। বহুত কথা শিকিলোঁ সিহঁতৰ পৰা। সকলোকে মোক ধন্যবাদ জনাইছোঁ। শান্তনু, তোমাক ধন্যবাদ জনাইছোঁ। কুঁহিপাঠৰ আমাৰ যি মেম্বাৰ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু RCC-টোৰ সকলো অগ্ৰজ, অনুজ, সহপাঠীক মই ধন্যবাদ জনাইছোঁ। ফিজিক্স ডিপাৰ্টমেণ্টৰ মোৰ বন্ধু অগ্ৰজ, অনুজ, সহপাঠী সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বাকী যিসকল ইউনিভাৰ্চিটিৰ ছাত্ৰ সমাজ আছে, সকলোকে মোৰ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কুঁহিপাঠ আৰু কুঁহিপাঠৰ পৰিয়ালৰ কথা যেতিয়া ওলাইছে, হয়। অলপ চমুকৈ একেলগে আৰম্ভ কৰা এটা যাত্ৰা, একেলগে আৰম্ভ খুব আশাবাদী যাত্ৰাটোক লৈ। গতিকে কুঁহিপাঠৰ জন্ম যন্ত্ৰণাৰ সময়ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তথা ভৱিষ্যত সময়ত কি সপোন দেখিম, সেই বস্তুটো তোমাৰ পৰা জানিব বিচাৰিছোঁ। হয় শান্তনু, আমি যেতিয়া লকডাউন চলি আছিলে, আমি এটা সপোন দেখিছিলোঁ যে আমাৰ যোনটো শিক্ষাৰ ক্ষেত্ৰ আছে, বহুত পিছ পৰি আছে। যদিও অসমে বৰ্তমান ভাৰতৰ ভিতৰত ৫ম স্থান অধিকাৰ কৰিছে শিক্ষাৰ ক্ষেত্ৰত, তথাপিতো শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। বিশেষকৈ সেই সময়ত আমি এক্সট্ৰা অৰ্ডিনেৰী চিটুৱেশ্যন হৈছিলে, সমগ্ৰ দেশতে লকডাউন হৈছিলে। আমাৰ যিসকল শিক্ষাৰ্থী আছিলে, স্কুললৈ যাব পৰা নাছিলে, অনলাইন মাধ্যমত পঢ়িব লগা হৈছিলে। আৰু এইটো কথা দেখা গৈছিলে যে অনলাইন মাধ্যমত অসমীয়া কণ্টেণ্টৰ অভাৱ বহুত বেছি। আমি দেখিছিলোঁ, আমি সেইটো পৰ্যালোচনা কৰি চাইছিলোঁ, আলোচনা কৰিছিলোঁ আমি বহুতো, যে তেতিয়া আমি ভাবিছিলোঁ যে যিসকল অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ নেকি। তুমি অসমীয়া মাধ্যমত পঢ়া, মই অসমীয়া মাধ্যমত পঢ়া, মোৰ বন্ধু জ্যোতিষ আৰু জ্ঞানদীপ, আটাইকেইজন আমাৰ কুঁহিপাঠৰ ফাউণ্ডিং মেম্বাৰ, বাকী আমাৰ এডুকেটৰসকল আছেই। আমি ভাবিছিলোঁ যে আমি শিক্ষাৰ্থীসকলৰ কাৰণে, যি উঠি অহা প্ৰজন্ম, কিবা এটা সৰুকৈ হ'লেও কিবা এটা যদি সহায় কৰিব পাৰোঁ, খুব ভাল লাগিব আমি। আৰু সেই প্ৰচেষ্টাৰ কাৰণেই, এটা মহৎ প্ৰচেষ্টা বুলিয়ে কৈছোঁ, সেই প্ৰচেষ্টাক আমি চূড়ান্ত ৰূপ দিবলৈ বা এটা আমি দিঠকত পৰিণত কৰিবলৈ, আমাৰ সপোনসমূহ দিঠকত পৰিণত কৰিবলৈ আমি কুঁহিপাঠৰ যি জন্ম দিছিলোঁ, আমি বহুত ষ্ট্ৰাগল কৰিব লগা হৈছিলে, বহুত কষ্ট কৰিছিলোঁ তাৰ কাৰণে। আজি কুঁহিপাঠৰ জৰিয়তে মই এটা সফলতা পাইছোঁ। কুঁহিপাঠৰ সকলো পৰিয়াললৈ, তোমালৈ, জ্ঞানদীপলৈ, জ্যোতিষলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বাকী যিসকল আমাৰ শিক্ষক মণ্ডলী আছিলে, আমাৰ এডুকেটৰ্ছখিনি আছিলে, তেওঁলোকক ধন্যবাদ জ্ঞাপন নকৰাকৈ নোৱাৰোঁ। তেখেতসকলে আমাৰ এই যাত্ৰাটোত বহুত সহায় কৰিছে, সেইটো একদম অনস্বীকাৰ্য। বহুত সহায় কৰিছে তেখেতসকলে আমাৰ সকলোৰে। মোৰ এতিয়া নাম ল'ব নোৱাৰিম, বহুত দীঘলীয়া লিষ্ট, আপোনালোকে চাব পাৰে। আমাৰ বহুত ভাল এডুকেটৰ আছিলে, মহাবিদ্যালয় বা বিদ্যালয় বা বিশ্ববিদ্যালয় বা বহুতো গৱেষক ছাত্ৰ ছাত্ৰী বা ভাল এক্সপিৰিয়েঞ্চ থকা ছাত্ৰ ছাত্ৰী, তেখেতসকলে আমাৰ যিসকল উঠি অহা প্ৰজন্ম, ক্লাছ 9-10ৰে হওক বা অন্যান্য ক্লাছৰে হওক, তেওঁলোকৰ কাৰণে অসমীয়া মাধ্যমত বা ইংৰাজী মাধ্যমতো আছে কণ্টেণ্ট ক্ৰিয়েট কৰিছিলে। আৰু আমি শেহতীয়াভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণেও আমি যথেষ্ট ভিডিঅ' দিছোঁ। আমি নিজে বনাওঁ, আমাৰ চেনেলত উপলব্ধ, আপোনালোকে চাব পাৰে। যথেষ্ট কষ্ট কৰিছোঁ। আপোনালোকৰ যদি সঁহাৰি পাওঁ, খুব ভাল লাগিব। ভৱিষ্যতে এনেদৰে কাম কৰি যাবলৈ আমি সাহস পাম, অনুপ্ৰেৰণা পাম। আশা কৰোঁ আপোনালোকে সদায় আমাক এনেদৰে আশীৰ্বাদ কৰি থাকিব। এইখিনিতে আৰু এটা মই কথা সংযোগ কৰিব বিচাৰিছোঁ। আমাৰ যি ফাউণ্ডিং মেম্বাৰ, কুঁহিপাঠৰ ফাউণ্ডিং মেম্বাৰ জ্যোতিষ নাথ আৰু জ্ঞানদীপ হাজৰিকা, সিহঁতেও যদি আমাৰ মাজত আজি এইখিনি সময়ত যদি থাকিলেহেঁতেন, খুব ভাল লাগিলেহেঁতেন, মোৰ অন্তৰৰ পৰা ভাল লাগিলেহেঁতেন। কিন্তু বিভিন্ন তেখেতসকলৰ ব্যক্তিগত বা প্ৰফেচনেল ব্যস্ততাৰ কাৰণে আজি উপস্থিত থাকিব পৰা নাই। থকাহেঁতেন ভাল লাগিলেহেঁতেন। মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সিহঁতক, ইমান এটা দীঘলীয়া যাত্ৰাত
এই কষ্টকৰ যাত্ৰাত এটা বহুত ষ্ট্ৰাগল কৰিছোঁ, সিহঁতৰ অংশীদাৰ হ'বলৈ পাইছোঁ, সিহঁতি একেলগে সহায় সহযোগেৰে আগবাঢ়িছোঁ। তেওঁলোক দুইজনকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থকাহেঁতেন ভাল লাগিলহেঁতেন, এতিয়া উপায় নাই আৰু, কিন্তু লগ পাম নিশ্চয়কৈ আকৌ। এইখিনিতে আৰু এটা কথা কৈ থওঁ, মই বেলেগ ক'তো কোৱা নাই, আমাৰ চেনেলৰ তৰফৰ পৰাও কোৱা নাই, আজি এক্সক্লুচিভলি কৈছোঁ এইটো, যে আমাৰ যি আমি ৱেবছাইটৰ আমি বনাবলৈ এটা আৰম্ভ কৰিছোঁ। হয়। বিশেষকৈ আমাৰ যি ফাউণ্ডিং মেম্বাৰ আছে জ্যোতিষ নাথৰ প্ৰত্যক্ষ তত্ত্বাৱধানত হয়। এটা আমাৰ কাম চলি আছে। ৱেবছাইট বনোৱাৰ কাম চলি আছে। তাতে আমি যিবিলাক আমাৰ ভিডিঅ' আছে বা ষ্টাডি মেটেৰিয়েল আছে, ষ্টাডি মেটেৰিয়েলো দিম, ক্লাছ ৱাইজ ষ্টাডি মেটেৰিয়েল দিম, কম্পিটিটিভ এক্সাম ৱাইজ ষ্টাডি মেটেৰিয়েল দিম। সেইখিনি আমি কৰি আছোঁ কাম। অনতিপলমে আপোনালোকৰ মাজলৈ www.ecohipat.com নামৰ এই ৱেবছাইটটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আমাৰ খুব ভাল লাগিব। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ অনুপ্ৰেৰণা আমি কামনা কৰিলোঁ। আপোনালোকৰ সহায় সহযোগ লাগিব। হয়, গতিকে আমাৰ ইকোহিপাত টীমৰ পৰা www.ecohipat.com সেইটো হ'ব সকলোখিনি এছপাইৰেণ্টলি নতুন বছৰৰ উপহাৰ। প্ৰায় সামৰণি পৰিব হৈছে, যথেষ্টখিনি আলোচনা কৰিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। দুটা স্পেচিফিক প্ৰশ্ন সুধিম আৰু তাত তোমাৰ ৰিয়েকশ্যনটো জানি আমি ভিডিঅ'টো সামৰি মাৰিম। ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিপাৰ্টমেণ্ট অফ ফিজিক্স, দেৱৰাজ ৰয় কলেজ, প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। সেই তেতিয়া 2014 চনৰ সেই প্ৰথম শ্ৰেণীৰ প্ৰথম পৰ্যায়ৰ পৰা আজি 2020 চনৰ 24 ডিচেম্বৰ তাৰিখে সমগ্ৰ ষ্টেট টপাৰ। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ টপাৰৰ পজিশ্যনৰ পৰা আজি ষ্টেটৰ টপাৰ এই সম্পূৰ্ণ এই বৰ্ণময় যাত্ৰাটোৰ তোমাৰ অভিজ্ঞতাটো কি? খুব চমুকৈ। হয়, মই যেতিয়া বিজ্ঞান শাখাত পঢ়ি আছিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ, তেতিয়া মই আজি নাম ল'বই লাগিব। হক ছাৰ, আমাৰ পৰম পূজনীয়, ইতিমধ্যে তেখেতৰ বিয়োগ ঘটিছে। হয়। তেখেতৰ ওচৰত মই টিউশ্যন লৈছিলোঁ, হায়াৰ ছেকেণ্ডেৰী চবেই টিউশ্যন লৈছিলোঁ। আৰু তেখেতে ইমান ধুনীয়াকৈ বুজাইছিলে ফিজিক্স বিষয়টো, পদাৰ্থ বিজ্ঞান বিষয়টো, খুব ভাল লাগিছিলে। আৰু সেই ভাল লগা কাৰণে মই একচুৱেলি পদাৰ্থ বিজ্ঞানটোক মই মোৰ মেজৰ ছাবজেক্ট হিচাপে চিলেক্ট কৰিছিলোঁ। আৰু আমাৰ সময়ত ছেমিষ্টাৰ ছিষ্টেম আৰম্ভ হৈছিলে, আমাৰ বছৰৰ পৰা। আমাৰ বছৰৰ পৰাই আৰম্ভ হৈছিলে। আৰু প্ৰথম ছেমিষ্টাৰটোত খুব মই এইটো নাটকীয় বুলিয়ে ক'ব লাগিব, খুব আশ্চৰ্যকৰ বুলিয়ে ক'ব লাগিব, যে মোৰ পাৰ্চেণ্টেজ বহুত হৈ গৈছিলে, 84% পাইছিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰতে। আৰু মোক তেতিয়া মোৰ যি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছিলে এই চেনেলৰ পৰা তেওঁলোকক মোৰ শ্ৰদ্ধা নিবেদিছোঁ। তেখেতসকলৰ যথেষ্ট উৎসাহ যোগাইছিলে যে 84% পাইছা, বহুত পাইছা, তুমি আৰু ভাল কৰিব পাৰিবা। তেখেতসকলৰ ব্যক্তিগত প্ৰচেষ্টাও আছিলে বহু শিক্ষাগুৰুৰ। তেতিয়া তেখেতসকলৰ উৎসাহ উদ্দীপনা পাই মই আগবাঢ়ি গ'লোঁ। তেনেদৰে পাৰ্চেণ্টেজটো বাঢ়ি গ'ল লাহে লাহে। অৱশেষত গৈ মই জানো, আমি পাৰ্চেণ্টেজখিনি গম পাই থাকোঁ বিভিন্ন বিদ্যালয়ৰ, জানো যে মই প্ৰথম 3টা স্থানৰ ভিতৰতে থাকিম বুলি গম পাওঁ আৰু তেতিয়া যে পাৰ্চেণ্টেজ বহুত ভাল আছে, প্ৰথম 3টা স্থানৰ ভিতৰতে থাকিম। কিন্তু যোনদিনা ৰিজাল্ট দিছে, প্ৰথম নামটো মোৰ দেখি খুব ভাল লাগিছিলে। দেৱৰাজ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত যি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিব পাৰিলোঁ। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ'লোঁ। তাৰ সেই সময়খিনিৰ পৰাই মই ইতিমধ্যে APSCৰ কাৰণে আৰম্ভ কৰিয়ে দিছিলোঁ। তেওঁলোকে গম পোৱাই অলপ চলপ পঢ়ি আছিলোঁ তেতিয়া ফিজিক্সৰ লগতে বাকীখিনিও কৰিছিলোঁ। আৰু সেই সময়খিনিতো মোক আজি এনে এটা আসন পোৱাত, প্ৰথম স্থান পোৱাত সেই সময়খিনিয়ে যথেষ্ট মই অৰিহণা আছে বুলি ভাবোঁ। গতিকে গোটেই ইণ্টাৰভিউটোৰ অন্তিম প্ৰশ্নটো সোধোঁ, যথেষ্টখিনি আলোচনা কৰিলোঁ। 24 ডিচেম্বৰ প্ৰায় সন্ধিয়া, তাৰ আগৰ সময়খিনিত কম্পেৰেটিভলি নিজৰ ফ্ৰেণ্ড চাৰ্কলটোৰ মাজৰ এটা নাম, কম্পেৰেটিভলি অখ্যাত নাম, আৰু একে ৰাতিতে প্ৰবেবলি সেই দিনটোৰ অসমৰ আটাইতকৈ চৰ্চিত ব্যক্তিজন। এই ট্ৰেনজিশ্যনটোৰ অনুভৱটো কেনেকুৱা? অনুভৱটো খুব আচৰিত আৰু মানে ভাবিব নোৱাৰা অনুভৱ এটা। যেতিয়া গম পাইছোঁ যে ষ্টেট টপ কৰিছোঁ, মই প্ৰথমতে গমেই পোৱা নাছিলোঁ ৰিজাল্টটো। ইতিমধ্যে মই উল্লেখো কৰিছোঁ যে বহু বন্ধুৱে মোক শুভেচ্ছা দিছে। তেতিয়া মই মোৰ নামটো চাৰ্চ কৰি চাইছোঁ, প্ৰথম নামটো মই পঢ়ি চোৱা নাই, চাৰ্চ কৰি চাইছোঁ, তেতিয়া দেখিছোঁ প্ৰথমতে চাইছোঁ। তেতিয়া মানে মই মানুহটো কপি গৈছোঁ, লিটাৰেলি কপি গৈছোঁ। তাৰপিছত ৰাতি শোৱাৰ সময়লৈকে মোৰ বুকুখন ধপধপাই আছিলে। মই ভালকৈ কথাও ক'ব পৰা নাছিলোঁ। বহুতো সাংবাদিকে সুধিছিলে, ভালকৈ কথাও ক'ব পৰা নাছিলোঁ। খুব মানে এটা আশ্চৰ্যকৰ অনুভূতি বুলিয়ে ক'ব লাগিব। খুব এটা ভাল লগা, বেয়া লগা, দেউতালৈ মনত পৰিছিলে, এটা মিক্সড অনুভূতি। সেইটো মই ভাষাৰে এতিয়া বুজাব নোৱাৰিম কেনেকুৱা লাগিছিলে। কিন্তু মই এটা জানো, মই নিজৰ বুকুৰ স্পন্দন মই নিজেই শুনিছিলোঁ বহুত দেৰিলৈকে, ৰাতি শোৱাৰ সময়লৈকে প্ৰায়। একদম বিশ্বাস হোৱা নাছিলে। খুব বেলেগ ধৰণৰ অনুভূতি, এইটো এটা বেলেগ ধৰণৰ অনুভূতি। গতিকে ইমানতে আমি আজিৰ এই পৰ্যায়ৰ আলোচনা সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোকৰ যদি বিশেষ কিবা জানিব লগা থাকে, স্পেচিফিক কিবা টপিকত, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত আপোনালোকে জনাব পাৰে। আমি সেই সকলোখিনিৰ উত্তৰ কংকনৰ পৰা ল'বৰ বাবে যত্ন কৰিম। এই এপাহতে কংকনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ টীম ইকোহিপাত সদায় কংকনজ্যোতি শইকীয়াক লৈ গৌৰৱান্বিত হৈ ৰ'ব। এই এপাহতে আমি কংকনৰ মাতৃ, তেওঁ আমাৰ মাজত আছে, আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে গোটেই ছেটআপটোত। গতিকে তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ত্যাগ আৰু নিজৰ পুত্ৰৰ বাবে নিজৰ আপোনজনৰ বাবে কৰিব পৰা যি মহিয়ান যি কষ্ট সেই কষ্টৰ এটা অনুপম স্বাক্ষৰ লগতে কংকনৰ প্ৰয়াত পিতৃ তেখেতকো শ্ৰদ্ধাৰে কৰিছোঁ কংকনৰ আজিৰ এই পজিশ্যন যোৱাত আজিৰ এই অৱস্থালৈ কংকন অহাত নিজৰ দেউতাকৰ আমি সম্পূৰ্ণৰূপে দেখিছোঁ হোষ্টেলৰ সেই সময়খিনিৰ পৰা এতিয়ালৈকে তেখেতৰ যথেষ্ট অৰিহণা আছে তেওঁকো খুব শ্ৰদ্ধাৰে কৰিছোঁ তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শেষত কংকন তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ। নৈতিকতা সততা এইখিনিৰ পাঠ তোমাক নতুনকৈ পঢ়োৱাৰ অভিয়াছলি প্ৰয়োজন নাই সেইখিনিৰ স্বাক্ষৰ তুমি বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা বিভিন্ন পৰিক্ৰমত দি আহিছা ব্যক্তিগতভাৱে তোমাক জানো সৎ খুব এজন মানুহ বুলি আৰু এতিয়া সেই সততাৰ পৰিচয় সমগ্ৰ অসমবাসীয়ে পাব বা তাতকৈ হয়তো বৃহৎ পৰিসৰত পাব তোমালৈ কুঁহিপাঠৰ ফালৰ পৰা আমাৰ সকলো ভিউৱাৰ্ছৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব চমুকৈ আমাৰ ভিডিঅ'টোৰ সামৰণিত তোমাক এটা দুটা মন্তব্যৰে ভিডিঅ'টো সমাপ্ত কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ শান্তনু ময়ো এই কুঁহিপাঠৰ যিসকল ভিউৱাৰ্ছ আছে যিসকলে এতিয়া ভিডিঅ'টো চাই আছে তেওঁলোকক জনাওঁ যে আজি যিখিনি কথা ক'লোঁ আৰু ক'বলগীয়া বহুত কথা থাকি গ'ল গৈছে obviously। অবভিয়াছলি আমাৰ 40 মিনিটৰ এটা ইণ্টাৰভিউৰ কথা ক'বলৈ বহুত সময় লাগে মোক কি প্ৰশ্ন সুধিছিলে মই কেনেধৰণে উত্তৰ দিছিলোঁ সেই গোটেই বিষয়খিনিলৈ আপোনালোকে যদি জানিব বিচাৰে আৰু কেনেকৈ পঢ়িছিলোঁ অলপ চলপটো কৈছোঁ ইতিমধ্যে আৰু কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ সেই গোটেই বিষয়খিনি যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকৰ সহায় কৰিম বা আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম কিমান দূৰ ফলপ্ৰসূ হওঁ কিমান দূৰ সফল হওঁ নাজানো আপোনালোকে সেইটো নিৰ্ধাৰণ কৰিব কিন্তু যদি বিচাৰে আপোনালোকে মই নিশ্চয়কৈ আহিম আপোনালোকৰ ওচৰতে আৰু ভৱিষ্যতে যি আপকামিং APSC 2020 এক্সাম হ'ব তাৰ কাৰণে আমি কিছুমান টপিক স্পেচিফিক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মই মোৰ ফালৰ পৰা চেষ্টা কৰিম আমাৰ টিমৰ ফালৰ পৰা চেষ্টা কৰিম শান্তনুৱে চেষ্টা কৰিব বা আমাৰ যি টিম আছে জ্যোতিষ নাথ আৰু জ্ঞানদীপ হাজৰিকা আমি টিমৰ পৰা চেষ্টা কৰিম আপোনালোকৰ ফলপ্ৰসূ হোৱাকৈ ভাল কিছুমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ গতিকে ইকুইপেড চাই থাকিব ছাবস্ক্ৰাইব কৰিব চেনেলটো মই মোৰ ফালৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম ধন্যবাদ শুভৰাত্ৰি শুভৰাত্ৰি